নমস্কাৰ, মই তেজী কৰ্মী। আপোনালোকৰ আজি এটা নতুন বিষয়লৈ আলোচনা কৰিম আজি। চ' ইয়াতে চেপ্টাৰ হৈছে ইউনিট 10, যিটো আমাৰ ছাবজেক্টটো হৈছে পাৰ্সপেক্টিভ অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন PPSC 131, তাৰে আমাৰ পলিটিকেল এণ্ড ছ'চিয়েল পাৰ্সপেক্টিভ। আৰু ফাৰ্ষ্ট ইউনিটটো হৈছে ইক'লজিকেল এপ্ৰ'চ, তাৰপিছত আৰু নিউ পাব্লিক এডমিনিষ্ট্ৰেশ্যন এপ্ৰ'চ, পাব্লিক চইচ এপ্ৰ'চ, পাব্লিক ইণ্টাৰেষ্ট এপ্ৰ'চ। চ' এই গোটেইখিনি একেলগে আমাৰ পলিটিকেল এণ্ড ছ'চিয়েল পাৰ্সপেক্টিভত অন্তৰ্ভুক্ত হৈ আছে। চ' ফাৰ্ষ্টলি আমি ইক'লজিকেল এপ্ৰ'চ, আমাৰ যিটো পাৰিপাৰ্শ্বিক দৃষ্টিভংগী, সেই দৃষ্টিভংগীৰ ওপৰত আমাৰ ৰাজহুৱা প্ৰশাসনত কেনেদৰে প্ৰভাৱ পৰিছে সেই বিষয়ে আমি বিশেষভাৱে আলোচনা কৰিম। চ' আমাৰ এই বিষয়বস্তুটোৰ ওপৰত আমি আমাৰ পাৰিপাৰ্শ্বিকতাৰ যিখিনি আমাৰ ৰূপ আছে, সেই সমাজ এখনত কেনেকৈ আমি এটা দিশত পাৰিপাৰ্শ্বিকভাৱে আগবাঢ়ি যাব পাৰোঁ বা প্ৰশাসনত কেনেদৰে এই পাৰিপাৰ্শ্বিকতাই প্ৰভাৱ পেলায়, সেই বিষয়ে বিভিন্ন ধৰণৰ মতবাদ আমি সময়ে সময়ে পাই আহিছোঁ। চ' কি হয়, যিহেতু আমাৰ গ্ল'বেলাইজেশ্যন পিৰিয়ড, সেই গ্ল'বেলাইজেশ্যনৰ সময়ত আমাৰ কি হয়, এটা সম্পূৰ্ণ ৰূপত কি হয়, আমি চৰকাৰ এখন যেতিয়া আমি চাবলৈ যাওঁ, ইয়াৰে যিবিলাক আমাৰ গাঁথনি আছে বা ডেভেলপমেণ্ট হয় বা যেনেধৰণে চৰকাৰখন আগবাঢ়িব লৈছে, বিভিন্ন ধৰণৰ প্ৰতিটো ক্ষেত্ৰতে আমি পৰিৱৰ্তন দিনক দিনে আমি দেখি আহিছোঁ। চ' আজিৰ পৃথিৱীত কি হৈছে, যিটো আমাৰ আধুনিক চৰকাৰ আছে, যিটো আমাৰ নিউ গভৰ্ণমেণ্ট পলিচি বা প্ৰশাসনৰ যিটো নতুন ৰূপ, সেই ৰূপটো প্ৰচলিত হ'বৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু এই সমস্যাবিলাক আমি বুজি পাবলৈ হ'লে সেই সমস্যাৰ লগত জড়িত সকলো পৰিৱেশকে আমি সাঙুৰি ল'ব লাগিব। ইয়াতে কোৱা হৈছে যে বিশ্বায়নৰ সম্পূৰ্ণ যিটো ৰূপ, সেই ৰূপত যিখিনি আমাৰ আধুনিক চৰকাৰৰ যিখিনি আমাৰ ফেচ হয়, আমি কেনেদৰে এখন চৰকাৰ চলি আছে বা তেওঁলোকৰ গাঁথনিটোত দিনক দিনে কেনেধৰণৰ পৰিৱৰ্তনবিলাক আহিব ধৰিছে, সেই বিষয়ে আমি এটা ইক'লজিকেল ষ্টাডি কৰিলে আমি বিশেষভাৱে গম পাম। চ' আজিৰ পৃথিৱীত কি হৈছে, এই আধুনিক চৰকাৰৰ যিবিলাক প্ৰচলিত নিয়ম আছে আৰু তেওঁলোকে যিবিলাক সমস্যাৰ সন্মুখীন হৈ আছে, সেই সমস্যাবিলাক তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন তত্ত্বৰে তেওঁলোকে আলোচনা কৰি বেলেগ বেলেগ ধৰণে আগবাঢ়ি গৈ আছে। চ' তাৰে এটা দিশ হৈছে আমাৰ যিটো আমাৰ পাৰিপাৰ্শ্বিক দৃষ্টিভংগী। চ' এইটো এটা আছে নতুন দৃষ্টিভংগী প্ৰশাসনৰ ক্ষেত্ৰত আৰু বা লোক প্ৰশাসনৰ ক্ষেত্ৰত, যিহেতু আমাৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ দৃষ্টিভংগী আমি পাই আহিছোঁ, ইয়াৰে পাৰিপাৰ্শ্বিক দৃষ্টিভংগী এটা অন্য এটা ৰূপ হয়। চ' এই পাৰিপাৰ্শ্বিক দৃষ্টিভংগীয়ে কি হয়, চৰকাৰ এখনৰ বা সমাজ এখনত বা ৰাষ্ট্ৰত যিখিনি সমস্যা হৈ আছে, সেই সমস্যাবিলাক কেনেদৰে আমি সমাধান কৰিব পাৰোঁ বা কেনেধৰণৰ সমস্যাৰ লগত জড়িত হৈ আছে বা সেইখন ৰাষ্ট্ৰ কেনেধৰণৰ সমস্যাবিলাকৰ সন্মুখীন হৈ আছে, সেই বিষয়ে আমি এটা চমু আভাস এটা পাওঁ সেই পাৰিপাৰ্শ্বিকতাখিনি আমি জানি লোৱাৰ পাছত। চ' সেই দৃষ্টিভংগীটো আমাৰ কি হয়, টোটেলি ৱেষ্টাৰ্ণ কালচাৰ হয়। চ' ৱেষ্টাৰ্ণ কালচাৰৰ এটা দৃষ্টিভংগী আমি যিহেতু আমি এটা গ্ল'বেলাইজেশ্যন পিৰিয়ডত আগবাঢ়ি আহিছোঁ, চ' ইয়াত আমি সেই দৃষ্টিভংগীটো আমি ষ্টাডি কৰিলেহে আৰু বিশেষভাৱে আৰু বিতংভাৱে আমি আমাৰ যিটো প্ৰশাসনক যিটো পদ্ধতি, সেই পদ্ধতিটো আৰু ডেভেলপ কৰিব পাৰিম। তো একে সময়তে কি হয়, বহুতো দাৰ্শনিক পণ্ডিতসকলে তেওঁলোকে বিশ্বৰ যিবিলাক আন ৱেষ্টাৰ্ণ কাণ্ট্ৰি আছে, সেই গোটেই কাণ্ট্ৰিবিলাকৰ বেলেগ বেলেগ ধৰণৰ আৰ্হিবিলাক লৈ, তেওঁলোকৰ পৰা বেলেগ বেলেগ ধৰণৰ তত্ত্বসমূহ লৈ এটা সম্পূৰ্ণ তেওঁলোকে এটা দৃষ্টিভংগী এটা মিলি এটা নতুন এটা দৃষ্টিভংগী আগবঢ়াইছিলে। আৰু একেটা সময়তে কি হৈছিলে যে যিহেতু আমাৰ এটা নিউ এপ্ৰ'চ হয়, সেই নিউ এপ্ৰ'চটো অহাৰ বাবে আমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ পৰিৱৰ্তন আহিব ধৰিছে। চ' সেই পৰিৱৰ্তনবিলাক সকলো সময়তে সকলো পণ্ডিতে বা সকলো যিবিলাক দাৰ্শনিক আছে, তেওঁলোকে উপযুক্ত মত প্ৰকাশ কৰিছিল বা সেই মত প্ৰকাশ কৰিছিলে যদিও সেইবিলাক তেওঁলোকে সম্পূৰ্ণ তেওঁলোকে ফলাফলত উপনীত হ'ব পৰা নাছিলে। চ' তেওঁলোকৰ তত্ত্বসমূহ কেতিয়াবা ভুলভাৱে পৰিচালিত হৈছিলে বা যিখিনি তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিলে, সেই পৰামৰ্শৰ জৰিয়তে সম্পূৰ্ণ কেতিয়াও ডেভেলপমেণ্ট হোৱা নাছিলে। তাৰপিছতে কি হয়, যিবিলাক আমাৰ আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে, আফ্ৰিকা এইবিলাক কি হৈছিলে, তেওঁলোকৰ লিবাৰেটেড ফ্ৰম কলনিয়েল ৰুল এণ্ড গট মোৰ কনচাৰ্ণ উইথ টাস্ক উইথ দ্য নেশ্যন বিল্ডিং এণ্ড ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যন। চ' সেইখিনি সময়ত তেওঁলোকে খুব স্পীডত তেওঁলোকে ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যনত
মানে আহিব ধৰিছিলে যিবিলাক আমাৰ আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত So most of the literature on development centered on development of first world countries. So first world country বিলাকত ইয়াত বিশেষভাৱে প্ৰভাৱ পৰিছিলে তেওঁলোকৰ যিখিনি ধাৰণা আছিলে সেই ধাৰণাবিলাকে ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিত যিখিনি তেওঁলোকৰ পশ্চিমীয়া আৰ্হিলৈ তেওঁলোকে বা তত্ত্ববোৰলৈ তেওঁলোকে প্ৰশাসনত আগবাঢ়ি গৈছিলে সেইবিলাক প্ৰশাসনত বিশেষ ফলপ্ৰসূ হোৱা নাছিলে আৰু সময়ে সময়ে দেখা গৈছিলে যে কিছুমান সমস্যাৰ সন্মুখীন হোৱাৰ লগে লগে পাৰিপাৰ্শ্বিক দিশটোৱে বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিলে এটা প্ৰশাসন আগবাঢ়িবলৈ সেই পাৰিপাৰ্শ্বিক দিশটোৱে বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিলে সেইখিনি সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়খিনি তাৰপিছতে আমাৰ কি হৈছে এই যিখিনি এছিয়া আফ্ৰিকা বা যিখিনি আমাৰ আন লেটিন আমেৰিকাৰ দেশসমূহ আছে তেওঁলোকৰ যিখিনি উপনিৱেশ শাসন যিখিনি ব্যৱস্থা আছিলে সেই শাসনৰ পৰা তেওঁলোকে মুক্ত হৈছিলে আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চ' যিটো তেওঁলোকৰ এই ধাৰণা আছিলে যে যিটো লিবাৰেট কলনিয়েল ৰুল এই কলনিয়েল ৰুলৰ পৰা তেওঁলোকে কিছু পৰিমাণে তেওঁলোকে অলপ মুক্ত হৈছিলে মুক্ত হৈ তেওঁলোকে এটা নতুন ট্ৰেন্সফৰ্মেশ্যন আনিব বিচাৰিছিলে নতুন এটা ধাৰণা লৈছিলে পাৰিপাৰ্শ্বিক যিটো আমাৰ দৃষ্টিভংগী সেইটো উন্নত কৰি কেনেদৰে প্ৰশাসনটো আৰু ভাল কৰিব পাৰি সেইটোৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণে মত প্ৰকাশ কৰিছিলে চ' তেওঁলোকৰ এই যিবিলাক জনসাধাৰণ আছে তাৰে যিবিলাক আকাংক্ষা পূৰণ কৰাৰ বাবে তেওঁলোকৰ ৰাষ্ট্ৰৰ কামত যিখিনি তেওঁলোকে উপযুক্ত যিখিনি আলোচনা কৰিছিলে সেইবিলাকত বিভিন্ন সময়ত বিভিন্ন ধৰণে সমস্যাৰ সন্মুখীন হৈছিলে আৰু ৰাষ্ট্ৰৰ কামৰ যিখিনি তেওঁলোকে আগবাঢ়িছিলে তাক নিৰ্মাণ কৰা আৰু আৰ্থ সামাজিক যিটো দিশ আছিলে যিটো আমাৰ ছ'চিয়েল ইকনমিক কণ্ডিশ্যন আছিলে সেই কণ্ডিশ্যনটো এটা বেলেগ ধৰণে পৰিৱৰ্তন হ'ব ধৰিলে তো এই যিবিলাক আমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰি যিবিলাক আমাৰ লিটাৰেট পিপল আছিলে তেওঁলোকে কি কৰিছে এই দেশবোৰৰ বেলেগ বেলেগ দেশবোৰৰ তেওঁলোকৰ বেলেগ বেলেগ আৰ্হিবিলাক পৰামৰ্শবিলাক লৈ বেলেগ বেলেগ ধৰণে তেওঁলোকে নতুন এটা আঁচনি গ্ৰহণ কৰি সেইটোভাৱে আমাৰ আৰ্হি এটা প্ৰয়োগ কৰি পশ্চিমীয়া সাংগঠনিক আৰ্হিবোৰ যিবিলাক আমাৰ প্ৰয়োজন বা আমাৰ সংগঠিত হ'বলৈ বা দেশ এখন বা প্ৰশাসন এখন চলিবলৈ যিদৰে আমাৰ প্ৰয়োজন হয় তেওঁলোকে বিভিন্ন ধৰণে সেইবিলাক সকলো দিশৰ পৰা সকলো বেলেগ বেলেগ ধৰণৰ দেশৰ পৰা আৰ্হি প্ৰস্তুত কৰি সেইবিলাক বিশ্ব সমাজৰ বাস্তৱতাত ব্যাখ্যা কৰাত তেওঁলোকে আগবাঢ়ি আহিছিলে কিন্তু কি হৈছিলে আগবাঢ়ি আহিছিলে যদিও তেওঁলোকে সেই যিখিনি তেওঁলোকে আৰ্হিত লৈ আহিছিলে বেলেগ বেলেগ পশ্চিমীয়া দেশৰ পৰা সেই আৰ্হিবিলাক তেওঁলোকে লৈ আহিছিলে হয় কিন্তু তেওঁলোকে যেতিয়া সেই আৰ্হিবিলাক ব্যাখ্যা কৰিব লগা হয় তেতিয়া বহুতো ক্ষেত্ৰত তেওঁলোকে বিফল হৈছিলে আৰু সেই বিফলতাখিনি মানে যিখিনি আমাৰ আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি আছিলে বা ডেভেলপিং কাণ্ট্ৰি সেইবিলাক বিশেষভাৱে প্ৰভাৱ পেলাইছিলে সেই দেশবিলাক আৰু পিছ পৰি গৈ আছিলে চ' তাৰপিছতে কি হয় তেওঁলোকৰ এটা উপলব্ধি হৈছিলে যে যিটো আমাৰ এটা নতুন ধাৰণা আমি এটা ল'ব লাগিব সেই ধাৰণাটো হৈছে আমাৰ যিটো সেই দৃষ্টিভংগীটো হৈছে যিটো আমাৰ কৰিলে গোটেই আমাৰ পাৰিপাৰ্শ্বিকতাৰ উন্নতি হ'ব আমাৰ চাৰিওফালে যিটো আমাৰ এনভাইৰণমেণ্ট সেই এনভাইৰণমেণ্টটো আমি প্ৰথমে ডেভেলপমেণ্ট কৰিব লাগিব তেওঁলোকে এইখিনি যেতিয়া তেওঁলোকে বিফল বিফলৰ ক্ষেত্ৰত এটা নতুন ধাৰণা তেওঁলোকৰ মনলৈ আহিছে যে যিহেতু আমি পিছ পৰি আছোঁ আমাৰ দেশখন আজি ডেভেলপ হ'বই পৰা নাই তো তেনেকুৱা ধৰণৰ ধাৰণা এটা আহি তেওঁলোকে ভাবিলে যে আমাৰ কনচেপ্টটো আমি নতুনকৈ ল'ব লাগিব আমাৰ যিটো পাৰিপাৰ্শ্বিক দৃষ্টিভংগী সেই দৃষ্টিভংগীটো আমি উন্নত কৰিব লাগিব বা আমাৰ চাৰিওফালে যিটো আমাৰ এনভাইৰণমেণ্ট যিটো আমাৰ পৰিৱেশ সেই পৰিৱেশটোৰ আমাৰ উন্নতি কৰিলেহে বা সেই পৰিৱেশটোৰ বিষয়ে আৰু বেছিকৈ আমি অধ্যয়ন কৰিলে আৰু ইয়াৰ যিখিনি আমাৰ অনুকূল নীতি আছে সেইখিনি আমি প্ৰস্তুত কৰিব লাগিব আৰু সেই প্ৰস্তুত কৰাৰ পাছত কেনেদৰে প্ৰশাসনত আমি সেইবিলাক ব্যৱহাৰ কৰিব পাৰিম বা প্ৰশাসনৰ লগত আমাৰ পাৰিপাৰ্শ্বিকতা বা আমাৰ যিখিনিটো আমাৰ এনভাইৰণমেণ্ট কিদৰে গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ আছে সেই বিষয়লৈ তেওঁলোকে এটা নতুন দৃষ্টিভংগী আমাৰ সমাজক আগবঢ়ালে যিটোকে আমি ইক'লজিকেল এপ্ৰ'চ বুলি আজি আমি চেপ্টাৰ হিচাপে আজি পঢ়িছোঁ চ' এই ইক'লজিকেল এপ্ৰ'চ টোটেলি আমাৰ এটা পাৰিপাৰ্শ্বিক ধাৰণা আমাৰ এনভাইৰণমেণ্টেল ইছ্যু এটা নতুন দৃষ্টিভংগী সমাজ বিজ্ঞানত আমাৰ এইটো প্ৰশাসনত লোক প্ৰশাসনত এটা নতুন দৃষ্টিভংগী হিচাপে আমি পাই আহিছোঁ পাৰিপাৰ্শ্বিক দৃষ্টিভংগী বুলি ক'বলৈ হ'লে পোনপ্ৰথমে আমি ক'ব লাগিব যে যিটো আমাৰ এডমিনিষ্ট্ৰেশ্যন আছে ইয়াৰ চাৰিওফালৰ যিটো পৰিৱেশ
ইয়াৰ পৰিৱেশৰ পৰা পৃথক হৈ কাম নকৰে। পৰিৱেশৰ প্ৰশাসনৰ লগতে ইয়াৰ জড়িত হৈ থাকে। প্ৰশাসনে ইয়াৰ পৰিৱেশৰ পৰা পৃথক হৈ কেতিয়াও কাম কৰিব নোৱাৰে। আৰু যদি পৰিৱেশৰ পৰা পৃথক হৈ যায় তো সেই পৃথকীকৰণটো প্ৰশাসনক কেতিয়াও ডেভেলপ কৰিব নোৱাৰে বা প্ৰশাসনটো কেতিয়াও তেওঁলোকৰ যিটো নীতিত আগবাঢ়ি যাব নোৱাৰিব বা তেওঁলোকে যিটো কাৰ্যসূচী কৰিব ল'ব সেইটোত তেওঁলোকৰ ব্যাঘাত হ'ব। চ' পৰিৱেশৰ লগত বা পাৰিপাৰ্শ্বিকতা আমাৰ যিমানেই উন্নত হয় সিমানেই আমাৰ প্ৰশাসনো আমাৰ উন্নত হ'ব। চ' সেইটোৰ ওপৰত এটা পাৰিপাৰ্শ্বিক দৃষ্টিভংগী আমি ক'ব পাৰোঁ। আৰু ইয়াক কি হয়, এই পৰিৱেশক প্ৰভাৱিত কৰে আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় ই নিজে। চ' প্ৰশাসনৰ যিটো বুজাবুজিৰ বাবে দুটাৰ মাজত এটা ইণ্টাৰেকশ্যন হৈ থাকে আৰু এই প্ৰক্ৰিয়াত গতিশীলতাৰ বুজাবুজি প্ৰয়োজনীয় হয়। চ' দুইটাৰ প্ৰশাসন আৰু কি হয় পৰিৱেশৰ মাজত এটা ইণ্টাৰেকশ্যন হৈ থাকে আৰু ইটোৱে ইটোক গ্ৰহণ কৰাৰ এটা দৃষ্টিভংগী এটা আমাৰ লোৱা হয় যে পৰিৱেশটো অনুযায়ী আমি প্ৰশাসন পৰিচালিত কৰিব লাগিব বা তেওঁ কেনেদৰে প্ৰশাসনটো পৰিচালিত কৰিলে বা কেনেকুৱা পৰিৱেশত কেনেকুৱা এনভাইৰনমেণ্টত আমি প্ৰশাসনটো এটা গতিশীল ৰূপ দিব পাৰোঁ সেইটোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। সেইখিনি আমাৰ ইয়াতে পাঠ্যপুথিত কোৱা হৈছে। যিহেতু আমাৰ এটা পৰিস্থিতি বিজ্ঞান, আমাৰ যিখিনি এইটো পাৰিপাৰ্শ্বিক দিশ ইক'লজিটো হৈছে এটা মানে ধাৰণা যিটো আমি জীৱ বিজ্ঞানৰ পৰাই পাইছোঁ, বায়'লজিৰ পৰা পাইছোঁ বুলি কোৱা হয়। চ' ইয়াত কোৱা হয় যে এটা শব্দ এই জীৱবোৰৰ আন্তঃসম্পৰ্ক আৰু সেইবোৰৰ শাৰীৰিক আৰু সামাজিক পৰিৱেশৰ সৈতে সম্পৰ্কিত, বিজ্ঞানৰ সৈতে সম্পৰ্কিত। চ' যিদৰে জীৱ বিজ্ঞানত জীৱবিলাকৰ সকলো বিষয় আলোচনা কৰা হয় সেইদৰে সামাজিক যিবিলাক দিশ আছে বা সামাজিক পৰিৱেশৰ সৈতে সম্পৰ্কিত এটা বৈজ্ঞানিক যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীও অতি গুৰুত্বপূৰ্ণ। ই জীৱিত জীৱ আৰু তেওঁলোকৰ শাৰীৰিক আৰু সামাজিক পৰিৱেশৰ আন্তঃক্ৰিয়াৰ এটা অধ্যয়ন। আৰু ই কেনেকৈ এটা সমাজত বা এখন এনভাইৰনমেণ্টত এটা পৰিৱেশত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰি থকাটো প্ৰয়োজন সেই ভাৰসাম্য ৰক্ষাৰ যিটো প্ৰশ্নৰ সৈতে সম্পৰ্কিত হৈ আছে। চ' পৰিৱেশৰ যিটো ভাৰসাম্য সেই ভাৰসাম্যটো সদায় বজাই ৰাখিব লাগিব প্ৰশাসন, তেতিয়াহে আমাৰ উন্নতি হ'ব। জীৱ আৰু পৰিৱেশৰ সৈতে জড়িত হোৱাটো বা জীয়াই থকাৰ বাবে অনুকূল কৰা হয়। যিকোনো জীৱক আমি সাধাৰণতে হিউমেন বিঙে হওক এটা পৰিৱেশ লাগিব য'ত জীয়াই থকাৰ অনুকূল হ'ব, যিটো পৰিৱেশত আমি জীয়াই থাকিব পাৰিম তেনেকুৱা পৰিৱেশতহে জীৱ এটা জীয়াই থাকে। তো ঠিক তেনেদৰে জীৱ বিজ্ঞানত এইটো প্ৰমাণিত হৈছে যে এটা নিৰ্দিষ্ট উদ্ভিদৰ কিদৰে বিকাশ হয় বা গছ এজোপা কিদৰে আমাৰ বিকাশ হয় বা বিকাশৰ বাবে কি কি প্ৰয়োজন, তেনেকে এটা নিৰ্দিষ্ট জলবায়ুৰ প্ৰয়োজন বা কেনেকুৱা ধৰণৰ এটা ৰ'দৰ প্ৰয়োজন, এটা ধাৰণা আমি সৰু মৰুকে ধাৰণা এটা ল'ব পাৰোঁ যে উদ্ভিদ এটা বিকাশৰ বাবে বা গছ এজোপা বিকাশৰ বাবে কি কি প্ৰয়োজন বা কেনেকুৱা জলবায়ুত এজোপা গছ ৰোৱা হয় সেইটো এটা পৃথক ধাৰণা। চ' সেই ধাৰণাটো আমি কৰিব পাৰোঁ পৃথকভাৱে। ঠিক সেইদৰে সমাজ এখনত যিদৰে বিকাশ আমি বিচাৰোঁ বা সেইখন সমাজৰ যদি আমি উন্নতি বিচাৰোঁ, চ' ইয়াৰ আমি এটা পাৰিপাৰ্শ্বিক বিকাশ বা যিটো আমাৰ পৰিৱেশ সেই পৰিৱেশটোৰ উন্নতিৰ কথা আমি ভাবিব লাগিব, তেতিয়াহে আমাৰ সকলো দিশৰ পৰা আমাৰ বিকাশটো সম্ভৱ হ'ব। আৰু একেদৰে প্ৰতিখন সমাজৰ যিখিনি আমাৰ বিকাশ হয় সেই বিকাশৰ নিজা এটা ইতিহাস আমি দেখি আহিছোঁ যে অৰ্থনৈতিক হওক বা যিখিনি হিষ্টৰিকেল বেকগ্ৰাউণ্ড হওক বা মূল্যবোধ বা ৰাজনৈতিক বা পলিটিকেল এনেদৰে বিভিন্ন দিশত বিভিন্ন ব্যৱস্থা আদিৰ লগত জড়িত হৈ থাকে আমাৰ পাৰিপাৰ্শ্বিক দিশটো। আৰু যিটো আমি ইক'লজি বুলি কওঁ, আমাৰ চাৰিওফালৰ যিটো ইক'লজি, যিটো আমাৰ এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো আমাৰ নিয়ন্ত্ৰণ হৈ আছে। সেই নিয়ন্ত্ৰণ হৈ থকাৰ বাবে অৰ্থনৈতিক দিশত হওক, মূল্যবোধৰ দিশত হওক, ৰাজনৈতিক দিশত হওক, গোটেইখিনি ব্যৱস্থা আমাৰ যিটো আমাৰ এনভাইৰনমেণ্টত আমি নিয়ন্ত্ৰিতভাৱে চলাব লাগিব বা কৰি যাব লাগিব, নিয়ন্ত্ৰণ হৈ থাকিব লাগিব, তেতিয়াহে আমাৰ কি হয় প্ৰশাসনটো আমাৰ ধুনীয়াকৈ নিয়াৰিকৈ চলি থাকে। চ' এইবিলাক বিষয় কি হয় এটা চাইণ্টিফিক এটা আমি প্ৰমাণ হিচাপে ক'ব পাৰোঁ যে কিদৰে উদ্ভিদতাৰ বিকাশ হ'বলৈ নিৰ্দিষ্ট ভাল জলবায়ুৰ প্ৰয়োজন, ঠিক হ'লে সমাজ এখনৰ বিকাশ হ'বলৈও সেইদৰে এই গোটেইবিলাক দিশ আমাৰ ৰাজনৈতিক দিশ, অৰ্থনৈতিক দিশ, বেলেগ বেলেগ শিক্ষা দিশ, যিয়ে দিশ হওক, চ' গোটেইখিনি বস্তুৱেই আমাৰ এটা নিয়ন্ত্ৰিত অৱস্থাত থাকিব লাগিব, তেতিয়াহে আমাৰ
সমাজখন বিকাশ হ'ব, তাৰ লগতে আমাৰ প্ৰশাসনৰ বিকাশ হ'ব বা প্ৰশাসনখন আমাৰ সুচাৰুৰূপে চলাই নিব পাৰি বুলি আমি ক'ব পাৰিম। চ' লোক প্ৰশাসনৰ অধ্যয়নৰ বাবে যিখিনি পৰিস্থিতি বিজ্ঞানৰ দৃষ্টিভংগী লোৱা হয়, সেই দৃষ্টিভংগীবিলাক কি হয়, পোনপ্ৰথমবাৰৰ বাবে কিছুমান চাইণ্টিষ্টে তেওঁলোকৰ মতামত আগবঢ়াইছিল। চ' প্ৰথম এজন আগবঢ়াইছিল তেওঁ হৈছে জন, তাৰপিছত MBA, তাৰপিছত US ৰবাৰ্টছন, তাৰপিছত ৰবাৰ্ট এ ডাউল আছিলে, ৰবাৰ্ট এ মাৰ্টন, ফ্ৰেড W ৰিক্স আদিৰ দৰে বেলেগ বেলেগ ধৰণৰ দাৰ্শনিকে তেওঁলোকৰ বেলেগ বেলেগ মতবাদ আগবঢ়াইছিলে। আৰু এই যিখিনি তেওঁলোকৰ পদ্ধতি তেওঁলোকে আগবঢ়াইছিলে সেইবোৰ আজিলৈকে এটা গুৰুত্বপূৰ্ণ অৱদান আমাৰ লোক প্ৰশাসনত তেওঁলোকে আগবঢ়াই দিছিলে। চ' ইয়াৰে ভিতৰত আমি ফ্ৰেড ৰিক্সৰ কথা ক'ব পাৰোঁ। চ' ফ্ৰেড W ৰিক্সে তেওঁৰ যিটো দৃষ্টিভংগী আগবঢ়াইছিলে, তো ইক'লজিকেল এপ্ৰ'চটোক বা আমাৰ পাৰিপাৰ্শ্বিক দিশটো তেওঁক বেলেগভাৱে এটা দিশত লৈ গৈছিলে। সেইবাবে তেওঁক আমাৰ ইক'লজিকেল এপ্ৰ'চৰ তেওঁক পিতৃ বুলি কোৱা হয়। চ' ফ্ৰেড W ৰিক্সে তেওঁৰ এখন বুক লিখিছিলে, বুকখনৰ নাম হৈছে দ্য ইক'লজি অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইন 1962। চ' তেওঁৰ সেই কিতাপখনত ইয়াৰ যিটো বহুতো কথা উল্লেখ কৰিছে, যিটো আমাৰ ইক'লজিকেল ছিষ্টেম, সেইখিনিৰ বিষয়ে খুব বিতংভাৱে তেওঁ আলোচনা কৰিছে, লিখিছেও তেওঁ, যে ইয়াৰ বাহ্যিক পৰিৱেশৰ মাজৰ যিটো সম্পৰ্ক আৰু যিটো আমাৰ আন্তঃসংযোগৰ বিষয়ে যিখিনি আলোচনা কৰিছিল, সেইখিনি তেওঁ প্ৰদৰ্শন কৰিব বিচাৰিছিল যে বাহ্যিক পৰিস্থিতিয়ে প্ৰশাসনিক যিটো আমাৰ প্ৰণালী কেনেদৰে প্ৰভাৱিত কৰে। প্ৰশাসন এখন চলিবলৈ হ'লে ইয়াৰ চাৰিওফালৰ যিটো বাহ্যিক পৰিৱেশ বা যিটো এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটোৱে কেনেদৰে প্ৰভাৱ পেলায়। চ' এই বিষয়টোৰ বিষয়ে তেওঁ ডিটেইলছত তেওঁৰ বুকখনত উল্লেখ কৰিছে, দ্য ইক'লজি অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন। চ' এইখিনিৰ বিষয়ে তেওঁ সমাজক এইটো বিষয়ে তেওঁ বিশদভাৱে জনাইছিল যে বাহ্যিক পৰিস্থিতি এটাই কিদৰে আমাৰ যিটো প্ৰশাসন প্ৰণালী, সেই প্ৰশাসন প্ৰণালীটো আমাৰ প্ৰভাৱিত কৰি আহিছে। আৰু সেই বাহ্যিক পৰিৱেশটো যিটো আমাৰ পাৰিপাৰ্শ্বিকতা, সেই আৰু যিটো আমাৰ এনভাইৰনমেণ্ট, সেইটো আমি কেনেদৰে নিয়ন্ত্ৰণ কৰি চলিব পাৰোঁ বা কেনেদৰে নিয়ন্ত্ৰণ হ'লেহে সমাজ এখন উন্নতি হ'ব পাৰে বা কেনেদৰে নিয়ন্ত্ৰণ হ'লেহে সেই সমাজৰ বা সেই প্ৰশাসনটো আৰু ডেভেলপ কৰিব পাৰে, সেইখিনি বস্তুৰ বিষয়ে তেওঁ বিশেষভাৱে তেওঁৰ কিতাপখনত তেওঁ লিখিছে। চ' যিটো বৃহত্তৰ পৰিপ্ৰেক্ষিতত আমি যিটো পাৰিপাৰ্শ্বিক দৃষ্টিভংগী বুজিবলৈ, চ' ফ্ৰেডৰিক যিখন ৰিক্সৰ বিষয়ে আমি বিশেষভাৱে জানিব বিচাৰোঁ। চ' তেওঁ ৰিক্সৰ মতে দুটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ ইয়াতে আগবঢ়াইছে। ৰিক্সে কৈছে যে কিছুমান শ্ৰেণীৰ কথা কৈছে, সমাজৰ গুৰুত্বপূৰ্ণ শ্ৰেণী। সেই গুৰুত্বপূৰ্ণ শ্ৰেণী হৈছে আগ্ৰাৰিয়া আৰু ইণ্ডাষ্ট্ৰিয়া, আৰু হৈছে ফিউজড আৰু প্ৰিজমেটিক, আৰু হৈছে ডিফাৰেক্টিভ মডেল। চ' এই বিভিন্ন শ্ৰেণীবিলাকৰ জৰিয়তে তেওঁ এটা পাৰিপাৰ্শ্বিক দৃষ্টিভংগী বুজাবলৈ চেষ্টা কৰিছিলে। চ' আগ্ৰাৰিয়া মডেলৰ বিশেষত্বসমূহ হৈছে, আগ্ৰাৰিয়া মডেলৰ বিশেষত্ব প্ৰথম কথা হৈছে তেওঁলোকৰ কৃষি প্ৰধান লোক। চ' তেওঁলোকে কৃষিৰ ওপৰতে চলি থাকে, প্ৰিডমিনেণ্ট, এছপাৰেণ্ট, পাৰ্টিকুলাৰ এণ্ড ডিফিউজ পেটাৰ্ণ। তাৰপিছত তেওঁলোকে কি হয়, এটা বৰ্ণনামূলক মূল্যবোধ, সেইটো হৈছে লোকসকলক কেনেকৈ আন কাৰোবাৰ দ্বাৰা প্ৰভাৱিত কৰিব পাৰি বা সমাজত থকা বেলেগ বেলেগ সামাজিক শ্ৰেণীত থকা লোকসকল কেনেধৰণৰ শ্ৰেণীৰ লোকসকল কেনেদৰে থাকে বা কোনটো শ্ৰেণীৰ লোকে কেনেদৰে বাস কৰে, সেই গোটেইখিনি তেওঁলোকে এটা ডেছক্ৰিপটিভ এটা আলোচনা আগবঢ়াইছিল, বা কেনেধৰণৰ পৰিৱেশত জন্ম হ'লে শিশু এটা কেনে অৱস্থা হ'ব বা কেনেকুৱা পৰিৱেশত এটা শিশু জন্ম হ'লে তেওঁ কেনেদৰে কেনেকুৱা সামাজিক পৰিৱেশত জন্ম হ'লে শিশুটোৰ কেনেকৈ বিকাশ হ'ব, সেইখিনিৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছিল। তাৰপিছতে আগ্ৰাৰিয়া যিটো মডেল, সেই মডেলটোৰ বিশেষত্ব এটা হৈছে ডিফাৰেঞ্চিয়েল এটা কি হৈছে তেওঁলোকৰ সৰল আৰু স্থিৰবিত যিটো পাৰ্থক্য, তেওঁলোকৰ যিটো ডিফাৰেঞ্চিয়েল আছিলে সেইটো হৈছে বৃত্তিগত পাৰ্থক্য। তেওঁলোকে কামৰ ক্ষেত্ৰত এটা ভাগ কৰিছিলে, ডেট ইজ ডিফাৰেঞ্চিয়েল ষ্ট্ৰেটিফিকেশ্যন ছিষ্টেম। যিটো আমাৰ ষ্ট্ৰেটিফিকেশ্যন ছিষ্টেম আছে, সেই ছিষ্টেমটো তেওঁলোকে মানি চলিছিলে। তাৰপিছত হৈছে স্থিৰ স্থানীয় গোট আৰু নিম্ন স্থানীয় যিটো গতিশীলতা। ইয়াত প্ৰিভিলেজ অফ এছ'চিয়েটেড ফাংচনেল স্পেচিছ নন এছক্ৰিপটিভ ষ্ট্ৰাকচাৰ বুলি কোৱা হৈছে, এগেলিটেৰিয়ান ক্লাছ ছিষ্টেম বেছড অন দ্য জেনেৰেলাইজ পেটাৰ্ণ অফ অকুপেশ্যনেল এচিভমেণ্ট।
সো তেওঁলোকে কিছুমান এইবিলাক নিৰ্দিষ্ট কিছুমান বিশেষত্ব আগ্ৰাৰিয়ান সোসাইটিতে আগবঢ়াইছিলে সো ফিচাৰ বুলি ক'ব পাৰি দ্য ফিচাৰ অফ দ্য আগ্ৰাৰিয়ান মডেল বুলি তোমালোকৰ পাঠ্যপুথিত আছে তো ফাৰ্ষ্ট এণ্ড প্ৰিডমিনেণ্ট ascriptive particularistic and diffuse pattern second thing is limited social and spatial mobility and stable local group ইয়াৰ তাৰ পিছতে হৈছে যিখিনি আমাৰ গাঁও অঞ্চলত বাস কৰে বা যিখিনি খেতি প্ৰধান ব্যক্তি তো তেওঁলোকৰ বিষয়ে তেওঁলোকৰ পৰিৱেশটো কেনেকুৱা পৰিৱেশত তেওঁলোকে জন্ম হয় কেনেদৰে তেওঁলোকে সমাজত আগবাঢ়ি যায় সো তেওঁলোকৰ বৃত্তিগত ধাৰণাবিলাক কেনেকুৱা সো সেইখিনিৰ বিষয়ে ইয়াতে আগ্ৰাৰিয়ান মডেলত তেওঁ বিশেষভাৱে আলোচনা কৰিছে তাৰ পিছতে ৰিলেটিভলি সিম্পল এণ্ড ষ্টেবল অকুপেশ্যনেল ডিফাৰেঞ্চিয়েশ্যন সো তেওঁলোকৰ অকুপেশ্যনৰ ডিফাৰেঞ্চিয়েশ্যনো দেখা যায় নেক্সটলি হৈছে এক্সিষ্টেন্স অফ ডিফাৰেঞ্চিয়েল ষ্ট্ৰেটিফিকেশ্যন চিষ্টেম যিটো আমাৰ ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন চিষ্টেম সেই ষ্ট্ৰেটিফিকেশ্যন চিষ্টেমটো ইয়াতে আমাৰ আগ্ৰাৰিয়ান সোসাইটিত আমি দেখা পাওঁ তাৰ পিছতে হৈছে ইণ্ডাষ্ট্ৰিয়েল সোসাইটি তো ইয়াৰে কিছুমান কেৰেক্টাৰ তেওঁ বিশেষভাৱে লিখিছে মডাৰ্ণ ইণ্ডাষ্ট্ৰিয়েল সোসাইটি ইণ্ডাষ্ট্ৰিয়েল ৱেৰ গিভেন এজ ফলোজ প্ৰথমটো হৈছে প্ৰিডমিনেণ্টলি ইউনিভাৰ্চেলিষ্টিক স্পেচিফিক এচিভমেণ্ট নৰ্মছ তাৰ পিছতে হৈছে হায়াৰ ছ'চিয়েল এণ্ড স্পেচিয়েল মবিলিটি তেওঁলোকে খুব মানে হাইলি তেওঁলোকে মবিলিটি কৰে উচ্চ গতিশীলতা কৰে উদ্যোগৰ অধিপত্য তেওঁলোকে মেক্সিমাম তেওঁলোকে উদ্যোগৰ লগতে জড়িত হৈ থাকে তাৰ পিছত তেওঁলোকৰ কি হয় ভালদৰে এটা বিকশিত বৃত্তিগত প্ৰণালী তেওঁলোকে ফলো কৰে তো প্ৰিডমিনেণ্টলি ইউনিভাৰ্চেলিষ্টিক স্পেচিফিক এণ্ড এচিভমেণ্ট নৰ্মছ তাৰ পিছতে হৈছে প্ৰিভিলেঞ্চ অফ এছ'চিয়েশ্যন ডেট ইজ ফাংচনেলি স্পেচিফিক এণ্ড নন এছক্ৰিপটিভ ষ্ট্ৰাকচাৰ সো এই গোটেইখিনি তেওঁলোকে এটা ইণ্ডাষ্ট্ৰিয়েল ভিউজ বা ইণ্ডাষ্ট্ৰিয়েল সোসাইটি মডাৰ্ণ সোসাইটিৰ বিষয়ে তেওঁলোকে বা ফ্ৰেডৰিক্সে তেওঁৰ মতটো আগবঢ়াইছে আৰু তেওঁ এটা এনালাইচিছ কৰিছিলে যিটো এডমিনিষ্ট্ৰেটিভ সাব সিস্টেমত তেওঁলোকে পোৱা নাছিলে was not dealt with the detail on the contrary the environment of the administrative sub system was explained more extensively so therefore it was realized that transitional societies could not be studied with the help of this model so যিটো আমাৰ transitional society আছিল সেই society-টো যিটো ফ্ৰেডৰিক্সৰ মডেলটো তেওঁলোকে বেছি ফলো কৰা নাছিলে soon abandoned this model developed the concept of model fused prismatic diffracted and developing society যিটো মই আগতে কৈছো তেওঁৰ আৰু এটা মডেল তেওঁ উদ্ভৱ কৰিছিলে fused prismatic diffracted model for developing society এই দুইটা সোসাইটিৰ আগত তেওঁলোকে দেখিছে যে ট্ৰানজিশনাল হোৱা নাই বা তেওঁলোকে আগবাঢ়ি আহিব পৰা নাই হেতু সোসাইটিৰ লোকে সো ইয়াত তেওঁলোকে ফিউজ প্ৰিজমেটিক মডেলৰ বিষয়ে তেওঁ বিশেষভাৱে ব্যাখ্যা কৰিছে সো এই মডেলটোত বহুতো ক্ৰুটিও আছে দুইটা আগ্ৰাৰিয়া আৰু মানে এইটো হেৰি ভিতৰত তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল মডেলৰ ভিতৰত ইয়াতে কি কোৱা হৈছে যে মডেলটোত পৰিৱৰ্তনশীল যিখিনি সমাজৰ যিখিনি ধাৰণা কৰা হয় সেইবিলাক অধ্যয়ন কৰাত কেতিয়াও মানে হেল্প হোৱা নাছিলে যিখিনি আমাৰ সমাজ যেহেতু পৰিৱৰ্তন হৈ আহি আছে সেই পৰিৱৰ্তনৰ দিশত বা কেনেদৰে পৰিৱৰ্তন হ'লে পৰিৱৰ্তনৰ লগে লগে আমিও আমাৰ ধাৰণাবিলাক চেঞ্জ কৰিব লাগে সেইখিনিৰ ওপৰত বিশেষভাৱে তেওঁলোকে জ্ঞাত হোৱা আছিলে নেক্সট মডেলটোত তেওঁলোকে কি হৈছে এটা মিশ্ৰিত সমাজ বিশ্লেষণ কৰাৰ কোনো প্ৰণালী তেওঁলোকৰ নাই সো সমাজখন যেটা মিশ্ৰিত হৈ আছে সো মিশ্ৰিত সমাজত এটা বিশ্লেষণ লাগে যেটো এনালাইসিস কৰিব লাগে সকলো বস্তু সেই এনালাইসিস বিলাক তেওঁলোকে কৰিবলৈ সুবিধা পোৱা নাছিলে সেই মডেলটোৰ ওপৰত তাৰ পিছতে যেটো প্ৰশাসনিক ব্যৱস্থা এই প্ৰশাসনিক ব্যৱস্থাৰ কি হয় পৰিৱেশৰ ওপৰত এটা চাপ পৰে বা মুখ্য চাপ পৰে সেই চাপটো তেওঁলোকে পৰিছিলে আৰু এই চাপটোৰ বাবে কি হৈছে আমাৰ প্ৰশাসনিক ব্যৱস্থাটো অলপ হলো হাৰ্ম হৈছিল পৰিৱেশৰ ওপৰত বিশেষভাৱে চাপ পৰাৰ বাবে যেটো বেলেগ বেলেগ পৰিৱেশ এটা হৈছে এটা কৃষিগত লাইফ এটা খেতি কৰা লাইফ বা খেতিয়কৰ জীৱন আগ্ৰাৰিয়ান যেটো মডেল আৰু এটা হৈছে যেটো এটা ইগলিটেৰিয়ান ক্লাছ তেওঁলোকে উদ্যোগ মানে বিজনেস কৰি বা ইণ্ডাষ্ট্ৰিৰ লগতে জড়িত তেওঁলোকৰ জীৱিকা সো দুইটাৰ মাজত যেতিয়া এটা পৰিৱেশৰ তাৰতম্য ঘটে বা সেই তাৰতম্যটোৰ বা তেওঁলোকৰ লাইফষ্টাইলৰ মাজত যেনেদৰে এটা পৰিৱেশৰ এটা তাৰতম্য ঘটে হেতু কি হয় গোটেই যেটো আমাৰ প্ৰশাসনিক পৰিৱেশ সেই পৰিৱেশটো এটা চাপ সৃষ্টি কৰে ইয়াৰ বাবে প্ৰশাসনত কিছু পৰিমাণৰ হলো বিঘাত জন্মিছে
তাৰ পিছতে ফ্ৰেডৰিক্সে তেওঁৰ ফিউজ প্ৰিজমেটিক ডিফ্ৰেক্টমেণ্ট মডেল আগবঢ়াইছিল সেই মডেলটো মতে কি হৈছে গাঁথনিগত যিবিলাক কাৰ্যকৰী দৃষ্টিভংগী হয় সেই দৃষ্টিভংগীৰ ওপৰত আধাৰিত কৰি কিছুমান ইয়াতে মত প্ৰকাশ কৰিছে আৰু সেয়া হৈছে সামাজিক গাঁথনিত কাৰ্যকৰী পৃথকীকৰণৰ ওপৰত আৰু যিখিনি ইয়াতে ডিফাৰেঞ্চিয়েট কৰা হয় ডিফাৰেঞ্চিয়েটখিনিৰ ওপৰত আধাৰিত কৰি ছ'চিয়েল ষ্টাডি কৰা হয় চ' ছ'চাইটি এটা কেনেকৈ ষ্টাডি কৰিব লাগিব এটা গাঁথনিমূলক এটা কাৰ্যকৰী দৃষ্টিভংগী হাতত লোৱা হয় ফাংচনেল এপ্ৰ'চ এটা কেনেদৰে সকলো ফাংচন ষ্টাডি কৰি বা কেনেদৰে কামটো আগবাঢ়ি যাব পাৰি তাৰ ওপৰত আমি সেইখিনি সময়ত তেওঁলোকে আলোচনা কৰিছিল চ' এই মডেলটোৰ জৰিয়তে কি হৈছিলে যিখিনি অনুন্নত বা বিকশিত বা আৰু বিকাশশীল দেশ আছিলে বেকৱাৰ্ড ক্লাছৰ দেশবিলাক ডেভেলপিং কাণ্ট্ৰি এণ্ড ডেভেলপ কাণ্ট্ৰি চ' এই গোটেইবিলাক কাণ্ট্ৰিকে ইয়াতে প্ৰতিনিধিত্ব কৰিছিলে চ' এইখিনি আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত যিটো আমাৰ এই পাৰিপাৰ্শ্বিক ধাৰণা যিহেতু আৰু বেছিকৈ প্ৰভাৱিত হৈছিলে সকলোকে প্ৰভাৱিত কৰিছিলে সকলো দেশৰ লোককে তেওঁলোকে কেনেদৰে আমাৰ পাৰিপাৰ্শ্বিকতাক ডেভেলপ কৰিব পাৰি এটা তেওঁলোকে সজাগতাও আহিছিলে চ' ইয়াত কি হৈছিলে প্ৰতিনিধিত্ব সকলো দেশেই কৰিছিলে অনুন্নত দেশ যিবিলাক আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি বিকশিত দেশ আৰু বিকাশশীল দেশ ডেভেলপ কাণ্ট্ৰি এণ্ড ডেভেলপিং কাণ্ট্ৰি চ' গোটেইখিনি সমাজৰ লোকে ইয়াতে প্ৰতিনিধিত্ব কৰিছিলে চ' ফিউজড পৰম্পৰাগত কৃষি অন্তৰ্ভুক্ত আছিলে যিটো ফিউজ ছিষ্টেম ফিউজড প্ৰিজমেটিক ছিষ্টেম তেওঁৰ একৰ্ডিং টু ফ্ৰেডৰিক্স চ' ৰিক্সৰ মতে যিটো তেওঁলোকৰ কৃষিভূত যিখিনি প্ৰণালী আছিলে বা পৰম্পৰাগত যিটো কৃষি ছিষ্টেম খেতি কৰা ছিষ্টেম আছিলে সেইটোৰ ওপৰত অন্তৰ্ভুক্ত হৈছিলে আৰু ডিফাৰেক্টৰ অন্তৰ্ভুক্ত হৈ আছিলে ডিফাৰেণ্ট মডেল তাতে কি আছিলে তেওঁলোকক ছ'চাইটিত কি হৈছিলে বেলেগ বেলেগ কিছুমান ধাৰণা লৈছিলে তাত উদ্যোগিক আৰু নিশ্চিত কিছুমান প্ৰিজমেটিক ধাৰণা লোৱা হৈছিলে উদ্যোগো আছিলে আৰু খেতি কৰাও আছিলে বেলেগ বেলেগ ধৰণৰ ইয়াতে তেওঁলোকৰ জীৱিকালৈ তেওঁলোকে মিশ্ৰিত হৈ আছিলে দ্য ফিউজ ছ'চাইটি য'ত এটা একক ষ্টাৰ্টৰ কাম কৰা হয় আৰু বহুতো কাৰ্য সম্পাদনা কৰোঁতে আৰু যিটো ডিফল্টাৰ আছিলে তেওঁলোকে য'ত এই গাঁথনি সীমিত কাৰ্য সম্পাদন কৰিছিলে চ' কেতিয়াবা যিবিলাকে ডিফল্ট হৈছিলে কামবিলাক সম্পাদন কৰোঁতে বা তেওঁলোকৰ যিখিনি কাৰ্য হাতত লৈছিলে সেইবিলাক সম্পাদন কৰোঁতে কেতিয়াবা সীমিত কাৰ্যহে সম্পাদন কৰিব পাৰিছিলে কেতিয়াবা তেওঁলোকে ডিফল্ট হোৱা দেখা গৈছিলে তো ফিউজ ছ'চাইটিত কি হৈছিলে অভিজ্ঞ চীন আৰু প্ৰাগ বিপ্লৱৰ যি থাইলেণ্ডৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত চাইনা আৰু যিটো আমাৰ থাইলেণ্ড সেই থাইলেণ্ডৰ বিভিন্ন অভিজ্ঞতাৰ ওপৰত আধাৰিত হৈছে কোনো পৰিশ্ৰম আৰু আধুনিকীকৰণৰ নোহোৱাকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীলতা আছিলে এই সমাজত ফিউজ ছ'চাইটিত কি কৰা হৈছিলে এটা এনেকুৱা এটা গাঁথনিয়ে কেইবাটাও কাৰ্য সম্পাদন কৰে মানে এটা গাঁথনিয়ে একেলগে দুটা তিনিটা কাৰ্য সম্পাদন কৰিবলৈ চেষ্টা কৰিছিলে তাৰপিছতে যিখিনি ইকনমিক ছিষ্টেম আছিলে আমাৰ ইকনমিক যিটো ছিষ্টেম আমাৰ ডিমাণ্ড ছাপ্লাই বুলি কওঁ আমি অৰ্থনৈতিক ব্যৱস্থাৰ বিনিময় আৰু বিনিময় প্ৰণালীৰ যিটো মানে আইনৰ ওপৰত আধাৰিত সেইখিনি বস্তু তেওঁলোকে এই ফিউজ ছ'চাইটিত তেওঁলোকে আলোচনা কৰিছিলে আৰু দেখা গৈছিলে যে কেনেদৰে অৰ্থনৈতিক ব্যৱস্থা বিনিময় আৰু বিনিময় প্ৰণালী আইনৰ ওপৰত আধাৰিত কৰিব পাৰি আৰু আইনৰ দ্বাৰা পৰিচালিত কৰিব পাৰি চ' এইখিনি আমাৰ ফিউজড মডেল যিটো তেওঁ আগবঢ়াইছিলে ফ্ৰেডৰিক্সে চ' আমাৰ লেচনত এই ফিউজ প্ৰিজমেটিক মডেলত এইখিনি আমি বা ফিউজ যিটো ছ'চাইটি সেই ছ'চাইটিটোত আমি এইখিনি বিষয়ে আমি জানিব পাৰিম চ' পুৰণি যিখিনি আমাৰ ৰীতি নীতি আছিলে যিখিনি আমাৰ কাষ্টমছ আছিলে বিশ্বাস বা পৰম্পৰা আছিলে সেই গোটেইখিনি ইয়াতে নিয়ন্ত্ৰণ হৈছিলে এটা কণ্ট্ৰলত আহিছিলে যে কিছুমান লোকবিশ্বাস আছিলে বা পৰম্পৰাগত কিছুমান নীতি নিয়ম আছিলে চ' সেইখিনি এটা কণ্ট্ৰলত আহিছিলে এই ফিউজ ছ'চাইটি মডেলটোত চ' আৰু ইয়াতে এটা পৃথক সমাজৰ তেওঁলোকে ক্ৰিয়েট কৰিছিলে ত' ৰিক্সৰ মতে যিখিনি আমেৰিকান ছ'চাইটি আছিলে বা আমেৰিকান ছ'চাইটি ডিফ্ৰেক্টেড ছ'চাইটি বুলি কোৱা হৈছিলে চ' সেই সময়ত তাতে কিয় এটা আৰ্হি হিচাপে লোৱা হৈছিলে যে আমেৰিকা সমাজক ডিফ্ৰেক্টেড ছ'চাইটি বুলি তেওঁলোকে ব্যৱহাৰ কৰিছিলে তো যিখিনি আমাৰ আন্তঃগাঁথনি বাকী সেই প্ৰতিখিনি বিশেষ আঁচনি লোৱা হৈছিলে যে এনেকৈ কৰিব লাগে সমাজখন সংগঠন আৰু গাঁথনিত
পুনৰ দৃষ্টি প্ৰদান কৰা হয় আৰু বৈজ্ঞানিক যুক্তিৰ ওপৰত আধাৰিত কৰা হয়। সো এইখিনি এই ফিউজ মডেলত আমি গোটেইখিনি পাই আছো আৰু যিখিনি বৈজ্ঞানিক যুক্তিৰ ওপৰত আধাৰিত কৰা হয় সেইখিনিৰ জৰিয়তে আমাৰ যিটো পাৰিপাৰ্শ্বিক দিশ সেই দৃষ্টিভংগীটো আৰু উন্নত কৰিবলৈ ট্ৰাই কৰা হয় আৰু বৰ্ণনামূলক মূল্যবোধ যিখিনি আমাৰ জন্মৰ সৈতে সম্পৰ্কিত মূল্যবোধ যেনে জাতি কোনটো জাতি বা কোনটো শ্ৰেণীৰ অস্তিত্ববান হয় নে নহয় এই গোটেইখিনি এটা ডেছক্ৰিপটিভ এটা আলোচনা কৰা হয় এই ফিউজ ছ'চাইটিত তাৰপিছতে যিখিনি আমাৰ চাহিদা আৰু যোগান আছে ছাপ্লাই আৰু ডিমাণ্ড ছাপ্লাই আৰু ডিমাণ্ডৰ ওপৰত আধাৰিত অৰ্থনৈতিক ব্যৱস্থা আৰু চাহিদাৰ ওপৰত আধাৰিত কৰি কেনেদৰে চলা হয় সমাজ এখন কেনেদৰে চলে সেই গোটেইখিনি ইয়াতে আমাৰ ফিউজ ছ'চাইটিত দিয়া হৈছে তো চৰকাৰৰ যিখিনি আমাৰ মানুহৰ প্ৰয়োজন বা যিখিনি মানৱ সম্পদৰ প্ৰয়োজন বা মানৱ অধিকাৰৰ সুৰক্ষাৰ প্ৰতি সঁহাৰি জনাইছে সেইখিনি তেওঁলোকে এই দাবীবোৰ সম্পূৰ্ণৰূপে দাখল কৰিবলৈ আৰু চৰকাৰক হেঁচা দিব পাৰে যেতিয়া প্ৰয়োজন হয় যেতিয়াই মানে অধিক সুৰক্ষাৰ প্ৰয়োজন হয় কেতিয়াবা এনি টাইপ অফ সঁহাৰিৰ প্ৰয়োজন হয় তেতিয়া জেনেৰেল পাব্লিকে বা মানুহে তো তেওঁলোকৰ এই দাবীবোৰ সম্পূৰ্ণৰূপে চৰকাৰক হেঁচা দিব পাৰে যে আমাৰ চাৰিওফালে এইটো হৈ আছে আমাৰ চাৰিওফালে এইটো আমাৰ এনেকুৱা পৰিস্থিতি হৈ আছে আমাৰ এনভাইৰনমেণ্টটো এনেকুৱা হৈ আছে সেই বেলেগ বেলেগ ধৰণৰ তেওঁলোকে অধিকাৰ লৈ পিনে সকলো হিউমেন ৰাইটছ যিবিলাক আছে আমাৰ সেইখিনিৰ প্ৰতি সুৰক্ষা প্ৰদান কৰি বেলেগ বেলেগ ধৰণে তেওঁলোকক নীতিবিলাক বা কেনেকুৱা ধৰণৰ নীতি গ্ৰহণ কৰিলে আমাৰ পাৰিপাৰ্শ্বিকতাটো আৰু উন্নত কৰিব পাৰি সেইবিলাকক লৈ চৰকাৰক বেলেগ বেলেগ ধৰণে হেঁচা দিব পাৰে ইয়াতে প্ৰয়োজনীয়তা সকলোৰে থাকিব লাগিব চৰকাৰো থাকিব লাগিব মানৱ সম্পদৰো থাকিব লাগিব সকলোৰে এটা স্বাৰ্থ পূৰণ হ'ব লাগিব তাৰপিছতে আমাৰ প্ৰিজমেটিক ছ'চাইটি ফ্ৰেডৰিক্সে কি কৈছে তেওঁ এই প্ৰিজমেটিক ছ'চাইটিত মানে এটা গুৰুত্বপূৰ্ণ কিছুমান তেওঁ চৰিত্ৰ আগবঢ়াইছে যিবোৰ প্ৰথমটো ক'ব পাৰিম আমাৰ বৈষম্য যিটো পৰম্পৰাগত বৈশিষ্ট্য আছে বা আধুনিক যিবিলাক আমাৰ নগৰখণ্ড আছে আৰু বিকাশৰ যিখিনি স্তৰ অসমতা স্তৰৰ সৈতে সমাজৰ যিখিনি বৈশিষ্ট্য আছে সেই অস্তিত্ববোৰ বিদ্যমান হৈ আছে বৈষম্যটো আমি দেখা পাওঁৱেই যিটো আমাৰ হিটৰজেনিটি বুলি কোৱা হয় এই হিটৰজেনিটিটো আমি বিভিন্ন সময়ত দেখা পাওঁ ইয়াৰে কিছুমান আমি ডিফাৰেণ্ট কাইণ্ডছ অফ ছিষ্টেম যেনে প্ৰেক্টিছ আৰু ভিউ পইণ্ট আমি বেলেগ বেলেগ ছ'চাইটিত আমি বেলেগ বেলেগ ধৰণে দেখা পাওঁ ইট মিনছ পিচেছ অফ ফিচাৰ্ছ বথ ফিউজড এণ্ড ডিফ্ৰেক্টেড ছ'চাইটিজ তো ফিউজ ছ'চাইটি আৰু ডিফ্ৰেক্টেড ছ'চাইটি এই বেলেগ বেলেগ আমি ভিউবিলাক আমি দেখা পাওঁ কেনেদৰে তেওঁলোকে কাষ্টম তেওঁলোকৰ কেনেকুৱা তেওঁলোকে কেনেদৰে তেওঁলোকৰ নগৰবিলাক কেনেকুৱা তেওঁলোকৰ পিন্ধা উৰা কেনেকুৱা তেওঁলোকৰ খাদ্যাভ্যাস কেনেকুৱা সেই গোটেইখিনি আমি এটা বৈষম্য দেখা পাওঁ আৰ্বান এৰিয়া হওক ৰুৰেল এৰিয়া হওক ডেফিনেটলি কিছুমান তেওঁলোকৰ ৰিলিজিয়াছ পলিটিকেল বেলেগ বেলেগ ধৰণৰ আমি বৈষম্য দেখা পাওঁ This may be happen due to the uneven social change. Similarly, the administrative subsystem and prismatic society that is called Sala exists with the modern bureau and traditional court or chamber. So, তেওঁলোকে কিছুমানে bureau বুলি কয় কিছুমানে chamber বুলি কয় কিছুমানে traditional court বুলি কয় so বেলেগ বেলেগ ধৰণে তেওঁলোকে নামবিলাক দিছে so ইয়াতে তেওঁলোকৰ বেলেগ বেলেগ বৈশিষ্ট্যবিলাকো আমি দেখা পাইছো prismatic society So religionক লৈ কি হৈছে ধৰ্ম আৰু যিটো আমাৰ ধৰ্ম আদিৰ যিটো হাৰিত বিস্তৃত হয় সেইবিলাক লোকসকলকো ইয়াতে লোৱা হৈছে Due to formal realism dichotomy between the prismatic and differentiated society administrative reforms can be brought out to the differentiated society which may be held desired changes administrative system so ইয়াতে আমাৰ administrative systemটো বেলেগ বেলেগ ধৰণে চেঞ্জ হোৱা দেখা যাইছে তাৰপিছতে আছে আমাৰ যিটো আমাৰ আনুষ্ঠানিকবাদ এই আনুষ্ঠানিক পৰিস্থিতিত বা মূল্যবোধ বা নিয়মবোৰ কিদৰে লিপ্ত হোৱা দেখা যায় আৰু সেই নিয়মবোৰ কেনেদৰে পালন কৰিব পাৰি আৰু তাৰ বিষয়ে বিশেষভাৱে এটা আলোচনা কৰা হয় কিন্তু কেতিয়াবা কি হয় এই আনুষ্ঠানিকতাবাদে বিভিন্ন ক্ষেত্ৰত মানে যিবিলাক আমাৰ মূল্যবোধ হয় আমাৰ সমাজৰ যিবিলাক পৰিস্থিতি নিয়ম সেইবিলাক কেতিয়াবা উপেক্ষা কৰা দেখা যায় তাৰপিছতে এটা ক'ব যে যিখিনি আমাৰ কাৰ্যকৰী অভাৰলেপিং হয় যিটো আমাৰ অভাৰলেপিং গৈছে দিছ ৰিফাৰ্ছ টু দ্য এক্সটেণ্ট টু হুইচ ফৰ্মেলি ডিটাৰমাইণ্ড ষ্ট্ৰাকচাৰ অফ এ ডিফ্ৰেক্টেড ছ'চাইটি coexist with the undifferentiated structure of fused type.
সো ইয়াত তেওঁলোকে কি কৰিছে বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা এনে ধৰণৰ কাৰ্য সম্পাদন কৰা হয় এটা কাম অকল এটা প্ৰতিষ্ঠানে নকৰে বেলেগ প্ৰতিষ্ঠানকো তেনে ধৰণৰ কাম এটা দিয়া হয় এই বিশেষত্ববোৰ দেখুৱাই যে পৃথকীকৰণ বা পৃথকীকৃত গাঁথনিবোৰ এটা অপৃথক গাঁথনিৰ সৈতে একেলগে বিদ্যমান হৈ থাকে সো কাৰ্যকৰী অভাৰলেপিংটো আমি ইয়াতে দেখা পাইছো ইয়াৰ জৰিয়তে আমাৰ পাৰিপাৰ্শ্বিক দিশতো বিশেষভাৱে প্ৰভাৱ পৰিছে আৰু কিছুমান দিশ আমি পাঁচটা দিশ আমি দেখা পাওঁ যেটো আমাৰ স্বজন পোষণ বা বহু সাম্প্ৰদায়িকতা বা পলিনৰ্মেটিজম বা এইবিলাকত অভাৱত হোৱা বা সহমতৰ অভাৱ কৰ্তৃত্বৰ নিয়ন্ত্ৰণৰ অভাৱ ডিফাৰেন্সিয়েশ্যন বেলেগ ধৰণৰ আমি ভিউজ আমি ফ্ৰেডৰিক্সৰ যেটো আমাৰ সালাম মডেল সোসাইটিক লৈ প্ৰিজমেটিক সোসাইটিক লৈ এটা সালাম মডেল তেওঁ বনাইছিলে সেই সালাম মডেলত আমি দেখা পাওঁ সালাম মডেলটো হৈছে একৰ্ডিং টু ফ্ৰেডৰিক্স ইয়াতে কি হৈছে প্ৰিজমেটিক যিখিনি সমাজ আছে সেই সমাজত প্ৰশাসনিক যেটো ধাৰণা সেই ধাৰণাটোক আৰু যিবিলাক মিসগাইডেড কান্ট্ৰি আছে বা ডিফ্লেক্টেড সোসাইটি আছে সোসাইটি বিলাকত ফিউজ সোসাইটিৰ ব্যুৰো আৰু কাৰ্যালয় হিচাপে জনাজাত বুলি ক'ব পাৰি বা কিছুমান এনেকুৱা সোসাইটি আছে য'ত বেলেগ প্ৰশাসনিক কাৰ্যাৱলীৰ বেলেগ তেওঁলোকৰ কাৰ্যালয়ও বনোৱা হৈছে সালাম মডেলটোৰ জৰিয়তে প্ৰশাসনিক এটা প্ৰণালী তেওঁলোকে ক্ৰিয়েট কৰিছে According to Diffracted Bureau and Fused Chamber became এটা মিশ্ৰণ তেওঁলোকে প্ৰস্তুত কৰিছিল আৰু প্ৰশাসনিক যেটো যুক্তিযুক্ততা তাৰ পৰিয়াল হওক বা সম্প্ৰদায় হওক বা স্বজন পোষণ আদিৰ দৰে কিছুমান ব্যুৰো বা তেওঁলোকে কিছুমান এটা মানে গুড তৈয়াৰ কৰিছিল আৰু এই কাৰকবোৰ পোৱা যায় য'ত তেওঁলোকে সাম্প্ৰদায়িক বা ফেমিলি লগৰ ৰিলেটেড কিছুমান বস্তু তেওঁলোকে চিনাক্ত কৰিছিল আৰু বিভিন্ন প্ৰশাসনিক স্থিতিৰ বাবে যেটো আমাৰ যেটো এমটেক আছিল তাৰ বাবে এটা সিদ্ধান্ত লৈছিল যে প্ৰশাসনিক কাৰ্য সম্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা কেনেদৰে আমি আগবঢ়াব পাৰো কিদৰে আমি মানে ডিফেক্টেড আৰু ফিউজ চেম্বাৰৰ বিশেষত্ববোৰ মিশ্ৰণ কৰি কেনেদৰে আমি প্ৰশাসনত আৰু যুক্তিযুক্ততা আগবঢ়াব পাৰো আৰু পৰিয়াল হওক বা সম্প্ৰদায় হওক বা স্বজন পোষণ আদিৰ দৰে ব্যুৰো আৰু কাৰকবোৰ কেনেদৰে পোৱা যায় আৰু বিভিন্ন প্ৰশাসনিক স্থিতিত এইবিলাক কেনেদৰে আমি ইউটিলাইজ কৰিব পাৰো সেই বিষয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছিল সালাম মডেলৰ কিছুমান আমাৰ ক্যাৰেক্টাৰিটিক্স আমি দেখা পাইছো যে কিছুমান চৰিত্ৰ আছিল প্ৰথমটো ক'ব লাগিব যেটো আমাৰ স্বজন পোষণ নেপোটিজম যেটো কি হয় জাতি ধৰ্ম পৰিয়াল ইত্যাদি নিযুক্তি নিৰ্ধাৰণৰ কাৰকবোৰ লোৱা হৈছিল মানে নিযুক্তি নিৰ্ধাৰণৰ ক্ষেত্ৰত জাতি ধৰ্ম বা কোনটো পৰিয়ালৰ হয় হেতুৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া হৈছিল তাৰ পিছত আছে পলিসাম্প্ৰদায়িকতা যেটো আমাৰ কোৱা পলিকমিউনেলিজম ক্লেইমছ Polycommunalism refers to the simultaneous existence in society of various ethnic, religions, and racial groups which remains quite hostile to each other while in existence. So, a group represent various interest groups existing in the community. তো সমাজ এখনৰ ভিতৰত বিভিন্ন জাতিগত আৰু ধৰ্মীয় আৰু যিখিনি জাতিগত গোট আছে সেই গোটবিলাকৰ যিখিনি অস্তিত্ব সেই অস্তিত্বৰ বিদ্যমান থকা সময়ত ইজনে সিজনৰ প্ৰতি যথেষ্ট বিদ্বেষী হৈ থাকে পলিসাম্প্ৰদায়িক যেতিয়া আমি ধাৰণাটো সমাজত আহিছিল সেই সময়ত এটা তেওঁলোকৰ ইটোৱে হেতুৰ বেলেগ জাতিৰ প্ৰতি বা বেলেগ ধৰ্মৰ প্ৰতি বা বেলেগ জাতিৰ অস্তিত্বৰ প্ৰতি যি বিদ্যমান হৈ থকা কিছুমান বিষয় লৈ তেওঁলোকে বেলেগ সময়ত বেলেগ ধৰণে বিদ্বেষ কৰা দেখা গৈছিল তাৰ পিছতে কি হৈছিল পলিনৰ্মেটিভিজম এটা বিশেষত্ব হৈছে ইয়াৰে পলিনৰ্মেটিভিজম কি হৈছে সহ আধুনিক আৰু পৰম্পৰাগত নিয়মৰ অস্তিত্ব যিখিনি ট্ৰেডিশনেল সিস্টেম আছিল আৰু মডাৰ্ন সিস্টেম এই দুইটাৰ এটা সংমিশ্ৰণ হৈছিল তাৰ পিছতে কৰ্তৃত্ব আৰু যিখিনি নিয়ন্ত্ৰণ পৃথকীকৰণ পলিনৰ্মেটিভিজম বিষয়ে ক'ব বিচাৰিছো যে আধুনিক আৰু পৰম্পৰাগত নিয়মৰ অস্তিত্ব বুলি কোৱা হৈছে So, yet কি হৈছিল a unique feature of prismatic society which means the traditional behavior pattern coexist with new sets of norms. This result is lack of consensus on norms of behavior that affect Sala also. So, yate কি হৈছিল যিখিনি the recruitment of public officials is generally done from the certain group only even if the recruitment is done
based on merits, the merit report recruitment কৰা হৈছিলে, and the career advancement of the officials is affected by scriptive values. আৰু কি হৈছিলে, যিখিনি relationship between the citizen and the Sala officials is also affected by the polynormatism. Though the citizens expect the public officials to be honest and rule abiding, yet they do not have this virtue and avail benefit out of the turn. So তেওঁলোকে যিখিনি তেওঁলোকৰ কৰ্তৃপক্ষ আছিলে, সেই কৰ্তৃপক্ষৰ পৰা আধুনিক আৰু পৰম্পৰাগত যিখিনি নিয়ম আছিলে, দুটাৰ এটা সংমিশ্ৰণত তাৰ নিয়মৰ অস্তিত্ব তেওঁলোকে বজাই ৰাখিছিলে। আৰু তাৰপিছতে আহিছে কৰ্তৃত্ব আৰু নিয়ন্ত্ৰণ পৃথকীকৰণ, সেপাৰেশ্যন অফ অথৰিটি এণ্ড কণ্ট্ৰল। যেতিয়া তেওঁলোকে সেপাৰেশ্যন অফ অথৰিটি কণ্ট্ৰল কৰিছিলে, ইন প্ৰিজমেটিক ছ'চাইটি the authority and control structure are separated, though such types of societies have highly centralized and concentrated authority structure in society, still the control and system is highly localized and depressed. This means that there is a separation of legitimate power and illegitimate power. যিখিনি legitimate power আছিলে, আমোলাতন্ত্ৰ চৰকাৰী ক্ষমতাত থকা ব্যক্তিসকলে আৰু ইটো আন বেচৰকাৰী যিখিনি ক্ষমতাত থকা ব্যক্তিসকলৰ মাজত এটা সেপাৰেশ্যন আহিছিলে। দিছ কণ্ট্ৰল চিষ্টেম ফাইণ্ড ৰুটছ ইন ছ'চাইটি কালচাৰ এণ্ড পলিকমিউনেলিজম। এটা পলিকমিউনেলিজম ধাৰণা তেওঁলোকৰ মাজত আহি গৈছিলে, যিটো আমি আগতে পাই আহিছোঁ। চ' এই ডি ফেক্টৰ নিয়ন্ত্ৰণ, ডি ফেক্টৰ বুলি কোৱা হয় অবৈধ শক্তি আৰু বৈধ শক্তি, যিখিনি ক্ষমতা প্ৰয়োগত আমোলাসকলৰ ওপৰত যিখিনি জড়িত হৈ আছে, তেওঁলোকে ৰাজনৈতিক প্ৰক্ৰিয়াটো দুৰ্বল কৰি তোলে। আৰু কি হয়, এই ক্ষমতাত থকা আৰু ক্ষমতাত নথকা দুয়োটাৰ মাজত যেতিয়া মনোমালিন্য হয়, তেতিয়া আমাৰ প্ৰশাসনটো অভিয়াছলি দুৰ্বল হৈ পৰে। আৰু সেই প্ৰশাসনটো এটা প্ৰি-ৰিজমেটিক সমাজত এটা প্ৰতিক্ৰিয়াহীন হৈ পৰে। ইয়াৰ ফলত আইন প্ৰশাসনত নিযুক্তিত বা দুৰ্নীতি বা অদক্ষতা স্বজনপোষণ হয়। লগে লগে আমি দেখা পাওঁ কিছুমান দুৰ্নীতি সমাজত আহি পৰে, আৰু প্ৰশাসনত কি হয়, নিযুক্তিৰ ক্ষেত্ৰত হওক বা আন দেশত কেতিয়াবা স্বজনপোষণতা দেখা পোৱা যায়। আৰু কেতিয়াবা অদক্ষ ব্যক্তিসকলো কিছুমান বেলেগ বেলেগ ৰাজনৈতিক কামত জড়িত হৈ পৰে, য'ত তেওঁলোকৰ কোনো দক্ষতাই নাথাকে, তেওঁলোকে প্ৰশাসনত জড়িত হৈ পৰে। বা নিযুক্তি হ'ব বা যোগ্যতা নথকা ব্যক্তিও বা দুৰ্নীতিত লিপ্ত হৈ থকা ব্যক্তিও প্ৰশাসনত কেতিয়াবা জড়িত হৈ থকা দেখা যায়। ইয়াতে থমূলকে স্বজনপোষণতাত তেওঁলোকে ক'ব বিচাৰিছে কেনেদৰে অদক্ষ ব্যক্তি এজনক বা দুৰ্নীতিগ্ৰস্ত ব্যক্তি এজনক প্ৰশাসনত জড়িত কৰি তোলা হৈছিল। চ' তাৰপিছতে কোৱা হৈছে যে বেংক বাজাৰ কেণ্টিন মডেল, দ্য বেচিক প্ৰিজমেটিক ইকনমি। In traditional prismatic society, the economy is presented by bazaar canteen model. So, এইখিনি বিষয়ে তেওঁ লাষ্টত ক'ব বিচাৰিছে, according to Fredericks, যিটো আমাৰ বাজাৰ কেণ্টিন মডেল আছে, তেওঁ সেইটোৰ বিষয়ে বিশেষভাৱে কৈছে যে ইকনমিক যিটো ছিষ্টেম আছে, আমাৰ এই অৰ্থনৈতিক ছিষ্টেম, চাব ছিষ্টেম অফ প্ৰিজমেটিক ছ'চাইটি, ডেট ৱাজ টাৰ্মড এজ বাজাৰ কেণ্টিন বাই ৰিক্স। চ' একৰ্ডিং টু ৰিক্স, এই বাজাৰ কেণ্টিন ভিউজটো আমি ইয়াতে এট প্ৰেজেণ্ট আমি পাই আহিছোঁ যে বাজাৰ বুলি ক'লে আমি মাৰ্কেট মাৰ্কেট বুলি বুজিব লাগিব, হুইচ হেজ ডিমাণ্ডেড ছাপ্লাই প্ৰাইচ ডিটাৰমিনেঞ্চি। বাট দ্য কেণ্টিন ৰিপ্ৰেজেণ্ট দ্য ষ্টেট অফ, মানে কেণ্টিনটো কি হয়, দ্য ষ্টেট অফ দ্য প্ৰি ইনডিটাৰমিনেঞ্চি বুজায়, আৰু অফ দ্য আগ্ৰেৰিয়ান ছেটআপ। কেণ্টিনটো পূৰা কমপ্লিটলি আমাৰ আগ্ৰেৰিয়ান ছেটআপ, আৰু এইটো আমাৰ বাজাৰ মাৰ্কেট ছিষ্টেমটো হৈছে আমাৰ এটা ইণ্ডাষ্ট্ৰিৰ ছেটআপ। চ' গোটেইখিনি আমি ইয়াতে তেওঁ ফ্ৰেডৰিক্সে ক'ব বিচাৰিছে। The economic subsystem is prismatic society behaves as subsides canteen, so where the goods and services are provided at lower rates and from the members of the special class for politically influenced group who have access to the canteen and as tributary canteen, where higher prices are charged to be the outside members. This means that the prismatic society and prices charges for the public service vary according to the relationship between Sala officials and his clients. So ইয়াতে কেনেকৈ তেওঁলোকে বাজাৰ আৰু কেণ্টিন মডেলৰ জৰিয়তে এটা আগ্ৰেৰিয়ান ছ'চাইটিক আৰু
ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি তেওঁলোকে সামঞ্জস্য কৰিছে যে কেনেদৰে বস্তু এটা বজাৰত সুলভ মূল্যত ল'ব পাৰি বা সেইখন ছ'চাইটিত কেনেদৰে কম দামতে বস্তু এটা কিনিব পাৰি বা আউটছাইডৰ পৰা যদি কোনোবা আহে তাৰে দামটো তেওঁলোকে বঢ়াই দিছিলে দ্য বাৰ্গেনিং ট্ৰেণ্ডছ যিটো আমাৰ বাৰ্গেনিং ট্ৰেণ্ডছ এট প্ৰেজেণ্ট আমাৰ চলি আছে বাৰ্গেনিং কেনেকৈ কৰে চ' বজাৰত যিটো আমি দৰ দাম কৰোঁ সেই দৰ দামটোৰ বিষয়ে তেওঁ বিশেষভাৱে ইয়াতে বাজাৰ কেণ্টিন মডেলত আগবঢ়াইছিলে the bargaining trends that is preventing the economic subsystem of the prismatic societies affects the financial administration. So, গোটেইখিনি আমাৰ যিটো ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেশ্যন সেই ফাইনেন্সিয়েল বিত্তীয় যিটো আমাৰ এডমিনিষ্ট্ৰেশ্যন বিত্তীয় প্ৰশাসনৰ ওপৰত এই আমাৰ বাজাৰ কেণ্টিন মডেলটোত বিশেষভাৱে প্ৰভাৱ পেলাইছিলে So, particularly the areas such as budgeting, accounting, auditing and collection of taxes, etc. এইখিনি আমাৰ একেলগে জড়িত হৈ আছে বাজেটিং হওক আৰু চৰকাৰৰ প্ৰশাসনৰ একাউণ্টিং হওক অডিটিং হওক আৰু কালেকশ্যন টেক্সেছ এই গোটেইখিনি বস্তু একেলগে আমাৰ ইয়াত বাজাৰ কেণ্টিন মডেলত আমি দেখা পাইছোঁ দ্য কালেকশ্যন অফ গভৰ্ণমেণ্ট ৰেভিনিউ অলছ' গেটছ এডভাৰ্ছ এফেক্টেড ৰিজাল্টিং ইন ল' ইলুমিনেণ্ট এণ্ড পাব্লিক অফিচিয়েলছ চ' ইয়াতে কি হয় ছাচ এটমছফিয়াৰ ব্ৰিড কৰাপশ্যন বাই দ্য পাব্লিক অফিচিয়েলছ টু ইনক্ৰিজ দিয়াৰ ইনকাম ইয়াতে আমি কৰাপশ্যন হোৱা দেখা পোৱা গৈছে After analyzing the main features of prismatic society, it is also important to study the process of changes in process. So, ইয়াতে কি হয় গোটেই যেতিয়া prismatic society টো এনালাইজিস কৰা হয় বেলেগ বেলেগ দিশত তেওঁলোকক আলোচনা কৰা হয় এনালাইসিস কৰা হয় যে কেনেদৰে আমি কৰাপশ্যনটো আমি কমাব লাগিব সো উইদাউট মানে দক্ষ ব্যক্তি হলেহে আমি কৰাপশ্যন কমাব পাৰিম সো সেইটোৰ বিষয়ে তেওঁলোকে বেলেগ বেলেগ ধৰণে এনালাইসিস কৰিব ধৰিলে আৰু বেলেগ বেলেগ ধৰণে ষ্টাডি কৰিব ধৰিলে আৰু সোসাইটিটো চেঞ্জ কৰিব কাৰণে if change is caused by external pressure like the technical assistance program the change is called exogenous on the other hand the change emanating due to the internal process is called endogenous change so এই গোটেইখিনি তেওঁলোকে এটা চেঞ্জ আনিব ধৰিলে লগে লগে আমাৰ প্ৰশাসনতো বেলেগ বেলেগ ধৰণে এটা চেঞ্জ আহিব ধৰিলে So, এইখিনি তেওঁ ক'ব বিচাৰিছিল যে both exogenous and endogenous change takes places. However, if the process diffraction is more exogenic and the prismatic phase are more formalism, heterogeneity and overlapping, such as a society are called ex-prismatic society and in-prismatic society. So, তেওঁ ফ্ৰেডৰিক্সে এই গোটেইখিনি আমাৰ সোসাইটিটোক এটা বেলেগ ধৰণে তেওঁ ষ্টাডি কৰিছিলে এই ষ্টাডিটোৰ জৰিয়তে তেওঁ বিভিন্ন ধৰণৰ যিটো আমাৰ ক্লাছ আছে পিপল বেলেগ বেলেগ ধৰণৰ ক্লাছৰ পিপল সমাজত যিটো বাস কৰে সো তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ আৰ্হিক মানে প্ৰশাসনখন তেওঁলোকে চলাব বিচাৰিছিলে বা তেওঁলোকে প্ৰশাসনিক ব্যৱস্থাটো কেনেকুৱা হ'ব লাগে আমাৰ পাৰিপাৰ্শ্বিকটো কেনেকুৱা হ'লে আমাৰ প্ৰশাসনটো আৰু ডেভেলপ হ'ব আমাৰ যিটো বাজাৰ কেণ্টিন মডেল সেই বাজাৰ কেণ্টিন মডেলত তেওঁ মূলত যিটো আমাৰ সাপ্লাই কৰে বা ডিমাণ্ড এণ্ড সাপ্লাই এই দুটা বস্তু বিশেষভাৱে তেওঁ আমাক আগবঢ়াইছে সো সেইখিনি বস্তু আমি সোশ্যাল ষ্ট্ৰাকচাৰ গোটেই আমাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিবলৈ এটা নিউ এটা ফৰ্ম আগবঢ়াইছে তেওঁ তো ইয়াতে কি হয় তেওঁ যিটো সিস্টেম প্ৰিজমেটিক ইকনমি বনাইছে সেই বেসিক ইকনমি সিস্টেমটো কি হৈছে আমাৰ এটা বিহেভিয়াৰেল ষ্ট্ৰাকচাৰটো সোশ্যাল বিহেভিয়াৰ যিটো ষ্ট্ৰাকচাৰ সেই কমপ্লিট ষ্ট্ৰাকচাৰটো এটা নিউলি দিশলে তেওঁ আগবঢ়াই লৈ গৈছে য'ত আমাৰ সম্পূৰ্ণ পৰিবেশ চাৰিওফালৰ সকলো ধৰণৰ পৰিবেশ এনভাইৰনমেন্টাল পৰিবেশ হওক বা বেলেগ বেলেগ ৰাজনৈতিক পৰিবেশ হওক সোসাইটিল পৰিবেশ হওক বা আন পৰিবেশবিলাক যিবিলাকে প্ৰশাসনত বিশেষভাৱে অৰিহণা যোগাই আহিছে সো গোটেইখিনি তেওঁ এটা নতুন দিশেৰে চালিজাৰি চাবলৈ বা এটা নিউ কনসেপ্ট প্ৰেসক্ৰাইব কৰিবলৈ বেলেগ বেলেগ নৰ্মছ তেওঁ প্ৰেসক্ৰাইব কৰিছে এই গোটেইখিনি আমি আমাৰ ইয়াতে দেখা পাই আছো তো ইয়াৰ পিছতে কি আছে ইভালুৱেশ্যন অফ ৰেগিজিয়ান মডেল তো তোমালোকৰ পাঠ্যপুথিত ইয়াতে ইভালুৱেশ্যনৰ বিষয়ে সমুকৈ দিয়া আছে The ریگিজিয়ান prismatic Sala model was also not spared being criticized to the ground of criticism. So, ইয়াতে তেওঁলোকে ফ্ৰেডৰিক্সে কিছুমান তেওঁলোকে সমালোচনাৰ সন্মুখীন হৈছিলে সো প্ৰথমটো সমালোচনা আমি ক'ব পৰা লাগিব যে Riggs was criticized using terms from physics such as diffracted, refracted and prismatic which do not explain the nature and function of societies.
So secondly তেওঁ ক'ব বিচাৰিছে the ecological approach fails to explain the process of administrative reform. So প্ৰশাসনিক যিটো ৰিফৰ্ম সেই ৰিফৰ্মটোৰ ইন দ্য থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ আমাৰ কেনেদৰে হৈছিলে বা ছেকেণ্ড ৱৰ্ল্ডৰ পিছত তেওঁ গোটেইখিনি তেওঁ আমাক জনালে যে কেনেকৈ আমাৰ ছ'চাইটিটো চেঞ্জ হৈ আহি আছিলে কিন্তু আফটাৰ যিটো থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিৰ ভিতৰত কি আছিলে সেইখিনি আমাক নজনালে তেওঁ In recurrent analysis, the major focus on the impact external environment factors on the administrative subsystem and not the other way around. So for any study to be called ecological, it has studied the interactions of the system with environment and affect the external environment on the system of systems effect on the environment. So পৰিবেশৰ লগত জড়িত যিখিনি এক্সটাৰ্নেল ইণ্টাৰনেল আমাৰ ইফেক্ট আছে সেই গোটেইখিনি আমি ষ্টাডি কৰিব লাগিব কিন্তু ৰিক্সে সেই গোটেইখিনি ষ্টাডি কৰা নাই বুলি কৈছে So Riggs has considered the impact of external socio-cultural and economic political factors on Sala. But he was not considered the impact of Sala model and socio-cultural and economic factors, though the effect political environment considered to be some extent. So তেওঁ কিছুমান তুলনামূলক ৰাজহুৱা প্ৰশাসনক অধ্যয়ন কৰাৰ বাবে আৰু যিটো আমাৰ প্ৰশাসনিক ব্যৱস্থা তাক কম্পেৰেটিভলি আমি বেলেগ বেলেগ ধৰণে কেনেকৈ ষ্টাডি কৰিব পাৰোঁ তাত এটা বেলেগ বেলেগ দিশ ধৰি ৰাজনৈতিক দিশ হওক আমাৰ বিত্তীয় দিশ বা প্ৰশাসনৰ আন দিশসমূহ আমি কেনেদৰে আলোচনা কৰিব পাৰোঁ বেলেগ বেলেগ ধৰণে চ' সেইবিলাকৰ ওপৰত তেওঁ এটা বেলেগ এটা দৃষ্টিভংগী আগবঢ়াইছিলে সেই দৃষ্টিভংগীটোৰ জৰিয়তে আমি আমাৰ চাৰিওফালে থকা যিটো পৰিৱেশ সেই পৰিৱেশটো কেনেদৰে বেলেগ বেলেগ উপাদানেৰে আমি আৰু সুন্দৰকৈ গঢ় দি তুলিব পাৰোঁ তেনেধৰণে তেওঁ এটা মতবাদ আগবঢ়াইছিলে আৰু সেই যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো এটা নতুন দৃষ্টিভংগী যিটো আমাৰ প্ৰশাসনত খুব গুৰুত্বপূৰ্ণ আৰু প্ৰশাসনক আমাক আগবঢ়াই নিবলৈ বা এডমিনিষ্ট্ৰেশ্যনক আমাক আগবঢ়াই নিবলৈ যিকোনো এডমিনিষ্ট্ৰেশ্যনক হওক যিকোনো দেশৰে হওক যিকোনো পৰিস্থিতিতে হওক সেই পাৰিপাৰ্শ্বিকতা যিটো দৃষ্টিভংগী সেইটোৰ উন্নয়ন হ'লে কেনেদৰে প্ৰশাসনটোৰো উন্নয়ন হ'ব পাৰে বা ৰাষ্ট্ৰ এখনৰ উন্নয়ন হ'ব পাৰে সেই বিষয়ে এটা নতুন দিশ আমাক আগবঢ়াইছিল আৰু সেই দিশটোকে আমি ইক'লজিকেল এপ্ৰ'চ বুলি আজি আমি পাঠ্যপুথিত পাইছোঁ চ' কম্পেৰেটিভলি ৰাজহুৱা প্ৰশাসনত যিটো আমাৰ অধ্যয়ন কৰাৰ বাবে পাৰিপাৰ্শ্বিক দৃষ্টিভংগী ইয়াত অন্তৰ্ভুক্ত হৈ আছে এতিয়া আমি এডমিনিষ্ট্ৰেশ্যন যদি পঢ়িবলৈ যাওঁ বা যিটো আমাৰ অধ্যয়নৰ ক্ষেত্ৰ বা এডুকেশ্যনৰ যিটো ফিল্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন যদি আমি পঢ়িবলৈ যাওঁ আজি আমি এই পাৰিপাৰ্শ্বিক দৃষ্টিভংগী ইক'লজিকেল এপ্ৰ'চ এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি পঢ়িবলৈ পাম য'ত আমাৰ মানে পৰিৱেশৰ লগত জড়িত বা হিউমেন বিঙৰ বা মানৱ সমাজৰ পৰিৱেশৰ লগত জড়িত সকলো দিশেই আমি চালি জাৰি চাব পাৰিম আৰু সকলো দিশতে কেনেদৰে উন্নয়ন কৰিলে এখন প্ৰশাসনৰ উন্নয়ন হ'ব সেইখিনিৰ বিষয়ে আমি বিশেষভাৱে আজি জানিবলৈ পাৰিছোঁ চ' ৰিকাৰেণ্ট থিয়ৰী মতে তেওঁ যিটো আৰ্হি প্ৰস্তুত কৰিছিলে তাত প্ৰশাসনিক যিটো পৰিস্থিতি সেই পৰিস্থিতিত বিজ্ঞানসন্মতভাৱে সমাজক কেনেকৈ আগবঢ়াই নিব পাৰি বা পৰিস্থিতি বিজ্ঞানৰ সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশবোৰ অধিক বিস্তৃতভাৱে তেওঁ কি কৰিছিলে আৰু বিস্তৃতভাৱে পৰিপ্ৰেক্ষিতত তেওঁ বিচন্ন কৰিছিলে যিখিনিতো আমাৰ সামাজিক এটা দিশ আছে আমাৰ কালচাৰেল এটা দিশ আছে অৰ্থনৈতিক দিশ আছে এই গোটেইখিনি মানে এটা বিস্তৃতভাৱে তেওঁ বেলেগ বেলেগ ধৰণে তেওঁ আলোচনা কৰিছিলে আৰু গোটেইখিনিৰ বিষয়ে কেনেদৰে আমি আৰু মানে ছাকচেছ হ'ব পাৰোঁ সাংস্কৃতিক দিশতে হওক সামাজিক দিশতে হওক এটা বিস্তৃত আলোচনা কৰিছিলে সেইবিলাক আমি কেনেদৰে আমাৰ প্ৰশাসনৰ লগত আমাৰ দেশৰ লগত আমাৰ পাৰিপাৰ্শ্বিকৰ লগত সামঞ্জস্য ৰাখি আমি বস্তুবিলাক আগবঢ়াই নিব লাগিব বা কেনেকুৱা পৰিৱেশত এখন সমাজ গঢ় লৈ উঠে সেইটোৰ ওপৰত এটা বিস্তৃত তেওঁ আমাক নলেজ আগবঢ়াইছিলে যিহেতু প্ৰশাসন এই পাৰিপাৰ্শ্বিকতাৰ ওপৰতো নিৰ্ভৰশীল আমি ইয়াতে ফ্ৰেডৰিক্সক আমাৰ যিটো আৰ্হি প্ৰকাশ কৰিছে তেওঁৰ যিটো আৰ্হি প্ৰদান কৰিলে প্ৰশাসনিক পৰিস্থিতিত বিজ্ঞানসন্মত দৃষ্টিভংগী এটা প্ৰকাশ কৰিলে আৰু যিটো আমাৰ পাৰিপাৰ্শ্বিক দিশ সেই পাৰিপাৰ্শ্বিক দৃষ্টিভংগীটো আমাৰ প্ৰশাসনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে এটা নিউ পাৰ্সপেক্টিভ হিচাপে আমি
পাঠ্যপুথিত পঢ়িবলৈ পাইছোঁ আজি। চ' এই গোটেইখিনি তেওঁ যিটো সামাজিক অৰ্থনৈতিক যিটো আমাৰ কালচাৰেল দিশত তেওঁ আগবঢ়াই নিছে, তেওঁৰ বাবে তেওঁ এটা বেলেগ ধৰণৰ আমাৰ পৰিৱৰ্তন আমাৰ দেশবোৰত আহিলে। চ' উন্নয়নশীল দেশ হওক বা আণ্ডাৰ ডেভেলপ দেশেই হওক বা ডেভেলপ কাণ্ট্ৰিয়ে হওক, চ' গোটেইখিনিৰ মাজতে এটা ব্যাপক এটা পৰিৱৰ্তন আহিবলৈ ধৰিলে, যে এটা পাৰিপাৰ্শ্বিক দিশটো আমাৰ সঁচাকৈ ভাল হ'ব লাগিব, বা আমাৰ ইক'লজিকেল যিটো আমাৰ ধাৰণা বা এনভাইৰনমেণ্ট, আমাৰ চাৰিওফালে যিটো পৰিৱেশ, স্কুলেই হওক, কলেজেই হওক, বা আমাৰ যিটো থকা ঠাই হওক বা হস্পিটেল এখনেই হওক, চ' গোটেইখিনি আমাৰ এনভাইৰনমেণ্ট হয়। সেই এনভাইৰনমেণ্টখিনি কেনেদৰে সুচাৰুৰূপে চলিব পাৰিব, সুচাৰুৰূপে চলিবলৈ কেনেধৰণৰ প্ৰশাসনৰ প্ৰয়োজন বা কেনেধৰণৰ দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়োজন, চ' সেই গোটেইখিনি তেওঁলোকে এটা এৱাৰনেছ আহিলে সকলোৰে মাজত, বা চৰকাৰে হওক বা জনসাধাৰণৰ মাজত, সকলোৰে মাজত এটা সজাগতাৰ সৃষ্টি হ'ল। চ' এটা ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি হ'ল সকলো দেশতে, বিশেষকৈ উন্নয়নশীল দেশবোৰৰ যিটো প্ৰশাসনিক ব্যৱস্থা আছিলে তাতে বিশেষভাৱে বেলেগ বেলেগ ধৰণৰ পৰিৱৰ্তন আহিব ধৰিলে। আৰু এই প্ৰশাসনিক উপপ্ৰণালী সমস্যাবোৰ অধ্যয়ন কৰাত মানে উন্নয়নশীল দেশবোৰে বেছিকে তেওঁলোকে গুৰুত্ব দিছিলে। চ' যিটো আমাৰ পাৰিপাৰ্শ্বিক আৰ্হি, ইক'লজিকেল এপ্ৰ'চ, ইয়াৰ চাৰিওফালে প্ৰশাসন আৰু যিটো আমাৰ ছ'চিয়েল এনভাইৰনমেণ্ট, সামাজিক পৰিৱেশ, তাৰ মাজত এটা তাৰ মাজত এটা মিলন গঢ়িয়াই আনিছে, যে দুইটাৰ মাজত এটা সংস্পৰ্শ গঢ়িয়াই আনিছে, পাৰিপাৰ্শ্বিক আৰ্হি আৰু আমাৰ যিটো প্ৰশাসনিক প্ৰণালী আৰু সামাজিক পৰিৱেশ। এই সামাজিক পৰিৱেশ কেনেদৰে হ'লে আমাৰ প্ৰশাসন প্ৰণালীটো আৰু শক্তিশালী হ'ব পাৰে, সেই বিষয়ে এটা নতুন দিশত আমি আজি আগবাঢ়ি আহিছোঁ। আৰু দুইটাৰ মাজত খুব এটা ধুনীয়া দৃষ্টিভংগী আমি আমাৰ পাঠ্যপুথিত আজি ইক'লজিকেল এপ্ৰ'চত আমি দেখিবলৈ পাইছোঁ। এক নতুন দৃষ্টিভংগী হিচাপে ৰিক্সে কি কৰিছে, পাৰিপাৰ্শ্বিক যিটো দৃষ্টিভংগী, তাত ৰাজহুৱা প্ৰশাসনক এক গুৰুত্বপূৰ্ণ ৰূপ তেওঁ তুলি দাঙি ধৰিছে। ৰাজহুৱা প্ৰশাসনত যিখিনি আমাৰ ধাৰণা আছিলে, তাতে ৰিক্সৰ যিখিনি পৰিৱৰ্তনশীল তেওঁ মনোভাৱ প্ৰকাশ কৰিছিলে। ইয়াতে আমাৰ ৰাষ্ট্ৰৰ হওক, আন দেশৰ হওক, সকলো ক্ষেত্ৰতে তেওঁলোকে বেলেগ বেলেগ সমস্যাবিলাক সমাধান কৰি বা কেনেদৰে সেই সমস্যাবিলাক সমাধান কৰিব পাৰি, তেওঁলোকে এটা উপপ্ৰণালীৰ আৰু এই সমস্যাবোৰ কেনেদৰে সমাধান কৰিব তাত বিশেষ ধৰণে তেওঁলোকে অধ্যয়নত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে। The ideal types of model, that is risks, have influenced much research in comparative public administration. So এটা তুলনামূলক তেওঁ যিটো অধ্যয়ন, তুলনামূলক প্ৰশাসনিক অধ্যয়ন তেওঁ গুৰুত্ব দিছিলে। They are designed to suggest certain relationship among the different variable they incorporate. So কিছুমান বেলেগ বেলেগ সমাজত বেলেগ বেলেগ আৰ্হি তেওঁ লৈ বেলেগ বেলেগ ধৰণে তেওঁ আলোচনাত আগবাঢ়িছিলে। Ecological models helps only qualitative as they use such categories and that are more less prismatic in the problem faced while measuring diffractions. So according to ecological model has brought consciousness of the interaction between administrative system and social environment around it. So administrative system or social environment মাজত তেওঁ এটা interaction create কৰিছিলে। Risks brought a new perspective of environment into the domain of public administration. Fredericks এটা public administrationত environmentor ওপৰত তেওঁ new এটা domain create কৰিছিলে, which is given much food for through the other scholars and has certainly made the ecological approach an important component. So তেওঁ এটা important component হিচাপে public administrationত ইয়াতে আমাক তেওঁ আগবঢ়াইছিলে। The ecological approach to study comparative public administration differs in regarding the number of ecological elements incorporated. So গোটেইখিনি ফ্ৰেডৰিক্সে তেওঁৰ মডেলটোৰ জৰিয়তে আমাৰ ছ'চিঅ' কালচাৰেল হওক, ইকনমিক দিশ হওক, আৰু তেওঁ যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ ইক'লজি হয়, গোটেইখিনি ডিছকাছ কৰি এটা কম্পেৰেটিভলি পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ দিশ এটা তেওঁ আমাক চিনাকি কৰাই দিছিলে। আৰু মুখ্যতঃ কি হৈছিলে, পৰিৱৰ্তনৰ সময়ত যিখিনি চেঞ্জ আহিছিলে, উন্নয়নশীল দেশসমূহ যেতিয়া পৰিৱৰ্তন হৈছিলে, সেই দেশবোৰৰ যিটো প্ৰশাসনিক ব্যৱস্থা, সেই প্ৰশাসনিক ব্যৱস্থা প্ৰণালী সমস্যাবোৰ অধ্যয়ন কৰাত তেওঁ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে। চ' আমি পাৰিপাৰ্শ্বিক দিশ বুলি ক'লে এইদৰে ইক'লজিকেল এপ্ৰ'চটো আমি ইয়াতে আমাৰ পাঠ্যপুথিত আমি পাইছোঁ।
আৰু আমাৰ চাৰিওফালে যিটো এনভাইৰনমেণ্ট, যিটো পৰিৱেশ, সেই পৰিৱেশৰ লগত আমাৰ প্ৰশাসনিক ব্যৱস্থা অৰ্থাৎ লোক প্ৰশাসন বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন কেনেদৰে জড়িত হৈ আছে, এটা নতুন দৃষ্টিভংগী আমি একৰ্ডিং টু ফ্ৰেডৰিক্স আমি চিনাক্ত হ'ব পাৰিছোঁ। আৰু সেইদৰে এই নতুন দৃষ্টিভংগী লৈ আমি ৰাজহুৱা প্ৰশাসনক এটা গুৰুত্বপূৰ্ণ উপাদান প্ৰদান কৰিছে বুলি আমি ক'ব পাৰোঁ। নমস্কাৰ।